নমস্কাৰ দা বাৰ্নিং টপিকলে স্বাগতম জনাইছো মই দীপক শৰ্মাই আৰু আজি দা বাৰ্নিং টপিকত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আমি উত্থাপন কৰিব বিচাৰিছো প্ৰসংগটো হল শেহতীয়াভাৱে প্ৰায় প্ৰতিদিনেই সংবাদ শিৰোনাম দখল কৰিছে বিশেষকৈ সিন্ডিকেটৰ প্ৰসংগ নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ গতিকে কংগ্ৰেছৰ 15 বছৰীয়া অপহাসন যিটো আছিল ৰাইজ এক প্ৰকাৰ সন্ত্ৰাসিত হৈ পৰিছিল আৰু সেই সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপি চৰকাৰ আছিল কিন্তু 3 বছৰত অভিযোগ কোনো পৰিমাণে কম নহয় সেই সম্পৰ্কে আমি কথা পাতিম যে প্ৰকৃততে এই যিসমূহ অভিযোগ আছে সেই অভিযোগসমূহে চৰকাৰৰ যি জনমানসৰ যিটো ভাৱমূৰ্তি সেয়া কিমান দূৰলৈ আঘাত হানিব কেইবাগৰাকী অতিথি আছে ষ্টুডিঅ'ত বিশিষ্ট সাংবাদিক অদীপ ফুকন ডাঙৰীয়া আছে স্বাগতম জনাইছো ফুকন ডাঙৰীয়া বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া আছে এআইডিএফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ ডাঙৰীয়া ষ্টুডিঅ'ত উপস্থিত আছে বিশেষকৈ সিন্ডিকেট প্ৰসংগত মূল অভিযোগসমূহ আনিছিল লস্কৰ ডাঙৰীয়াই কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে আৰু বিজেপি দলৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া আছে আৰু আৰটিআই কৰ্মী দুলাল বৰা ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছত আহিব গুৱাহাটীত হাতীৰ সন্ত্ৰাস চলিছে মানুহৰ সন্ত্ৰাস চলিছে আসলতে হাতীৰ বাবে গতিকে কিছু সময় পিছতে আহি পাব যানবাহনৰ কিছু সমস্যা আছে ট্ৰাফিকৰ আৰু প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই আগবঢ়াব এডিটৰ্ছ ভিউ এই প্ৰসংগত প্ৰথমতে আজি লাইভ থাকিব পৰা নাই অজিত কুমাৰ ভূঞা ডাঙৰীয়া কিবা বিশেষ অনিবাৰ্য কাৰণবশতঃ প্ৰথমতে আমি এডিটৰ্ছ ভিউ এটা ল'ম সামগ্ৰিক যিটো ৰাজ্যৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি সম্পৰ্কে এডিটৰ্ছ ভিউৱে কি কয় বিশেষকৈ সিন্ডিকেটৰ প্ৰসংগ আছে নিযুক্তিৰ প্ৰসংগ আছে এই সামগ্ৰিক প্ৰসংগত এডিটৰ্ছ ভিউ আমি এটা মতামত লৈছো তাৰ পিছত আমি আলোচনাৰ মাজলৈ উভতি আহিম বিভিন্ন বিষয় আমি আলোচনা কৰিছোঁ ঠিকই কিন্তু সামগ্ৰিকভাৱে যদি আমি চাওঁ চৰকাৰখন সকলো দিশত ব্যৰ্থ হৈছে আটাইতকৈ ডাঙৰ কথা যে সুপ্ৰিম কোৰ্টে এনআৰচিত বিধি পথালি দিয়া বুলি চৰকাৰক সমালোচনা কৰিবলৈ বাধ্য হৈছে আৰু তাতকৈ ডাঙৰ কথা যে বিদেশী এৰি দিয়া হৈছে হেৰাই গৈছে বিদেশী ক'লৈ গৈছে কোনো নাজানে এইখন চৰকাৰ তেতিয়াহ'লে অস্তিত্ব ক'ত এতিয়া সেইবোৰ বিষয়লৈ নহয় আমি গতিকে এতিয়া দৈনন্দিন জীৱনত যিবোৰ ঘটনা ঘটিছে চৰকাৰখনে আচলতে কৰিছে কি কেৱল শ্লোগান বিজ্ঞাপন তাৰ বাহিৰেতো অন্য সমাজ জীৱনত তাৰ কোনো সুপ্ৰভাৱ ভাল প্ৰভাৱ একো দেখা পোৱা নাই গতিকে আটাইতকৈ ডাঙৰ কথা যে এই দুটা বিষয় কেন্দ্ৰ কৰি বা বিশেষকৈ কেলেংকাৰী সিন্ডিকেট নিযুক্তি কেলেংকাৰী এইবোৰক কেন্দ্ৰ কৰি বিশেষভাৱে সিন্ডিকেটক কেন্দ্ৰ কৰি অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে তাৰ বিষয়া তাত প্ৰত্যক্ষভাৱে জড়িত বুলি কোৱা হৈছে আৰু বিষয়াই ধন সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীক দিয়ে বুলি কোৱা হৈছে ইয়াৰ পিছততো মই ভাবোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰি পেলাই তেওঁ নিজকে দোষমুক্ত কৰিব লাগিছিল পাৰিব লাগিছিল কিয় পৰা নাই আজি পৰ্যন্ত এই কামটো কৰিব তাতো অসুবিধা একো নাই গতিকে আৰু আনিছে এনেকুৱা বিধায়ক এগৰাকীয়ে এনেকুৱা অভিযোগ আনিছে গতিকে মই ভাবোঁ যে CBIৰ দৰে তদন্ত কৰিবলৈ চৰকাৰে কিয় ভয় কৰিছে গতিকে এই গোটেই কথাবোৰে এটা সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে আৰু মানুহ যথেষ্ট হতাশ বাতাবৰণ সৃষ্টি কৰিছে আৰু অভিযোগ আনিছে এগৰাকী বিধায়কগৰাকী খুদ উপস্থিত আছে আজি দ্য বাৰ্নিং টপিকত আনোৱাৰ হুছেইন লস্কৰ ডাঙৰীয়া আপুনি অভিযোগসমূহ বিভিন্ন সময়ত উত্থাপন কৰি আহিছে পেপাৰত বা বিভিন্ন ধৰণৰ আমাৰ নিউজত হেডলাইনছো গৈছে আজি আপোনাৰ পৰা জানিব বিচাৰিম অসম ৰাজ্য স্পষ্টভাৱে মূলত অভিযোগ কি আপোনাৰ ফালৰ পৰা মই আপোনাক কওঁ হয় মই যেতিয়া MLA হৈছোঁ তেতিয়া আমি ভাবিছিলোঁ গোটেই অসমৰ ৰাইজে এটা ভাল গভৰ্ণমেণ্ট হ'ব বিজেপি গভৰ্ণমেণ্ট আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাল নন কৰাপ্টেড মানুহ তেওঁৰ যিটো আচৰণ আঁচনি চব দেখি পেলাই মই সঁচাকৈ বিৰাট ভাল পাইছিলোঁ পাই পেলাই মই আপোনালোকে দেখিছে বিভিন্ন টাইমত মোক কৈছে বিজেপি হৈ গৈছোঁ এনে গভৰ্ণমেণ্ট প্ৰগ্ৰামবিলাকত মই গৈছোঁ তাতে গৈ মোক বহুতখিনি প্ৰেছাৰত মই পৰিছোঁ যে আপুনি কিয় যায় মই কৈছোঁ গভৰ্ণমেণ্ট প্ৰগ্ৰামত মই যাম এজ এ MLA গভৰ্ণমেণ্ট প্ৰগ্ৰামত যাবই লাগিব আৰু মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিলে এইটো ভাল ক'ব লাগিব বেয়া কাম কৰিলে আঙুলি উঠাই দেখাব লাগিব এই বস্তুটো মই গৈ ক'ত পাইছিলোঁ এই যে फिल्म फेस्टिवल होते हमारे उपराष्ट्रपति इसलिए वेंकैया नायडू जी तो कोई गए अगर गवर्नमेंट कोई खराब काम करे तो आप विरोधी MLA यहाँ देख रहा हूँ आपको तो अंगुली उठा के दिखाना तो मैं সেই পৰিস্থিতিৰ মই দেখিছোঁ যিমান দিন ভাল দেখিছোঁ মই ভাল একো ডিস্টার্ব দিয়া নাই গভৰ্ণমেণ্টৰ ফেভাৰত য'ত লেকচাৰ য'ত দিছোঁ ভাল কৈছোঁ যিদিনাৰ পৰা মই বেয়া দেখিছোঁ প্ৰথম বেয়া দেখিলোঁ মোৰ হাইলাকান্দিত যেতিয়া পঞ্চায়ত ডিপাৰ্টমেণ্টত কেলেংকাৰী হৈ আছে পইচাবিলাক ডাইৰেক্ট উঠাই লৈছে মই প্ৰেছ মিট গুৱাহাটী দিছপুৰ ক্লাবত প্ৰেছ ক্লাবত কৰিছোঁ তেতিয়া দেখা পালোঁ পিছদিনা CM ছাৰে পঠাই দিলে আমাৰ নৱদলে চাবক তেওঁৰ লগত লৈ গৈ মই বাস্তৱত কৰাপশ্যনটো দেখালোঁ আজিলৈকে কাম হোৱা নাই ষ্টিল নাও কিয়ৰ কাৰণে মই কি মিছা কৈছিলোঁ না তেওঁৰ মন্ত্ৰী মিছা আৰু আপোনালোকৰ টিভি মিডিয়া চবেই গৈছে মোৰ লগত সেই বস্তুটো দেখালোঁ তাৰপিছত আৰু কিবা এটা
পদ্ধতি লাগিল যেতিয়া মই মুখ্যমন্ত্ৰীক নিজে গৈ কৈছোঁ তেওঁৰ চিঅ' আৰু তেওঁৰ OSDৰ এগেইনষ্টত কথা পাতি মই কৈছিলোঁ তেতিয়া বৰাকৰ OSDৰ কথা যে এই পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কামখিনি হোৱা নাই চিঅ'জনে বৰ দিগদাৰ কৰি আছে সেই তাৰ পৰা এই CM অফিচৰ মানুহখিনি মোৰ এগেইনষ্ট হ'ল হৈ পেলাই CM ছাৰক মিছা কিবা কৈছে চাগে CM ছাৰে আমাক গুৰুত্ব দিয়া নাই সেইকাৰণে মই যেতিয়া যি কথা পাতি আছোঁ তথ্য সহকাৰে কথা পাতি আছোঁ আৰু এই এটা কাগজ আছে এই যে কয়লা চিণ্ডিকেট এই চাওক ডেপুটি কমিশনাৰ শিলচৰে ট্রান্সপোর্ট ডিপার্টমেন্টত দিছে ট্রান্সপোর্ট ডিপার্টমেন্টে মাইন্স এন্ড মিনারেলস দিছে এই করাপশন হৈ আছে বলে এটা মূল লেখা নয় ডেপুটি কমিশনার ট্রান্সপোর্ট কমিশনার এখন পঢ়ি দিব নেকি তাতে আছে যেটো টোটাল বা নেকি বুঝা মানা করে দি দিও এটো হল এজ পার ইনফরমেশন রিসিভ ফ্রম দা ডেপুটি কমিশনার কাছাড় ইনলিগ্যাল ট্রান্সপোর্টেশন অফ কোল ফ্রম মেঘালয় সোসমান কানেক্টিং বাই ডিপোজিট অল হেল্প করিও submitted as per information received from the DC, Deputy Commissioner Kasar, the illegal transportation of coal from Meghalaya continuing despite all effort by Transport Department of Assam. এই বস্তুবিলাক ক্লিয়ারলি তাতে স্টেট কমিশনার ট্রান্সপোর্ট এই যিবিলাক বস্তু লৈ মই যেতিয়া প্ৰেছ মিট কৰিলোঁ হেৰি কৰিলোঁ CM অফিসত চিঠি লিখিলোঁ তাৰ পিছত বহুতে বহুত ধৰণৰ কথাবিলাক পাতিছে মই কৈছোঁ চাওক মই সেইটোত নাই মোৰ কথা হ'ল কৰাপশ্যন বন্ধ হ'ব লাগে মোৰ হাইলাকান্দি সাৰ ইউৰিয়া যিটো সেইটো সিন্ডিকেট চলা ষ্টাৰ্ট হ'ল সেইটো হাইলাকান্দিত মই পুলিচৰ লগত হেৰিৰ লগত কাজিয়া কৰি মোৰ মানুহে ৰাস্তাত গাড়ী ৰখাৰ পিছত তেওঁলোকে শিলচৰ দি আনা ষ্টাৰ্ট কৰি দিলে এই হল পৰিমল শুক্লবৈদ্য বৰাকৰ বাচ্চা তেওঁ যিটো আমাক সিদিনা কৈছে ফুলনদেৱীৰ লগত মোক তুলনা কৰিছে অসাংবিধানিক কথা পাতিছে তেওঁ পদত্যাগ কৰিব লাগে তেওঁ লেকচাৰ মাৰিছে মই মিছা কৈ আছো এইবিলাক ডকুমেণ্ট সঁচা আপুনি যেটো কৈছে যে আগতে আপুনি চৰকাৰক প্ৰশংসাও কৰিছে য'ত ভাল কাম হৈছে এতিয়া দলৰ পৰাও গালি খাইছে যে চৰকাৰক কিয় প্ৰশংসা কৰিছে নিশ্চয় কৰিছে তাৰ পিছত মই এইবিলাক বস্তুৰ কাৰণে মই মুখ্যমন্ত্ৰীয়ে যে তেওঁ এবাৰ অন্ততপক্ষে তেওঁৰ এইবিলাক মানুহৰ এগেইনষ্টত যে মই বাৰ কৈছোঁ ইমান তথ্য সহকাৰে মই কথা পাতি আছোঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব আছিলে যে এবাৰ তেওঁৰ আসাম টিম বুলি কয় সদনৰ ভিতৰত আমাক চবক লৈ আমাক মাতি সুধিব লাগিছিল তুমি কিয় এইবিলাক কৰিছা কোৱাচোন কি প্ৰব্লেম আজিলৈকে কোৱা নাই মুখ্যমন্ত্ৰীয়ে সেইটোৱে মোৰ দুখ লাগিছে যে এজন মুখ্যমন্ত্ৰীক আমি ইমান ভাল পাইছিলোঁ যে আমাৰ অসমৰ গৰ্ব সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ দৰে মানুহে যদি আসাম টিম বুলি কয় MLA বিলাকক পাত্তা নিদিয়ে তেওঁৰ তলৰ যিবিলাক সাবঅৰ্ডিনেট OSD থাকে কোনোবা অফিচাৰ থাকে সেইবোৰৰ কথা চলে যদি বিউৰোক্ৰেসি চলে নিশ্চয় ব্ৰকেট চলে তাৰ পিছত এটা বস্তু মই কৈ দিছোঁ আমাৰ এই PMY ঘৰ যিটো সদনৰ ভিতৰত মই কৈছোঁ 3 বছৰে 57,000 ঘৰ হ'ব লাগিছিল তাতে মাত্ৰ 11টা ঘৰ কমপ্লিট হৈছে ইয়াত যদি মোৰ অসমৰ কোনো বিষয়া হ'লেহেঁতেন তেওঁক ছাছপেণ্ড কৰিলেহেঁতেন ডিছমিছ কৰিলেহেঁতেন জেলত দিলেহেঁতেন কিন্তু বহি ৰাজ্যৰ অফিচাৰ আছিলে কাৰণে মই সদনতো কৈছোঁ তেওঁৰ ওপৰত কোনো একশ্যন হোৱা নাই অকল ট্ৰেন্সফাৰ কৰি দিছে এইটো লাজৰ কথা সন্দেহ সিংক এই বস্তুবিলাক মই তথ্য সহকাৰে দিয়াৰ পিছত মুখ্যমন্ত্ৰীক অতুল বৰা ডাঙৰীয়া আছিলে আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰ তেওঁলোকে কিয় একশ্যন লোৱা নাই এইটো তথ্য সহকাৰে কিয় একশ্যন তেখেতে কৈছে যে তথ্য সহকাৰে দিয়া হৈছে বা বিভিন্ন ক্ষেত্ৰত লেটাৰসমূহ তেখেতে দেখুৱাইছে বিভিন্ন সংবাদ মাধ্যমত হৈছে একশ্যন কিয় লোৱা নাই তাতে এটা প্ৰশ্ন চিহ্ন আহি যায় যে একশ্যন কিয় লোৱা নাই উত্তৰটো আপোনাৰ পৰাই শুনিব বিচাৰিছোঁ যদি উত্তৰটো ৰাইজে জানিব পাৰে গোটেই কথাই জানেই এইটোতে মই বিশেষকৈ দুখজনক বিষয় যে সিন্ডিকেট এই কথাটো কংগ্ৰেছক আমি সমালোচনা কৰিছিলোঁ আৰু সিন্ডিকেট উৎখাত কৰিবৰ কাৰণে বিজেপি আহিছিল আমি সমৰ্থন কৰিছোঁ আজি প্ৰথমবাৰৰ কাৰণে সিন্ডিকেটৰ ওপৰত আলোচনা কৰিবলগীয়া হ'ল যে সোণোৱাল চৰকাৰৰ তাত সিন্ডিকেট মই সেই প্ৰসংগতে দুটামান উত্থাপন কৰিব বিচাৰিছোঁ এইখিনিৰ লগতে তেখেতে কোৱাৰ কথাখিনি গভৰ্ণমেণ্টে কিয় সিদ্ধান্ত লোৱা নাই আৰু অন্যান্য বিষয়ৰ ওপৰত কিয় সিদ্ধান্ত লোৱা নাই বৰাকপাৰ যেতিয়া গাৰো পাহাৰক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষেধাজ্ঞা আৰম্ভ কৰিলে আৰোপ কৰিলে তেতিয়া কয়লাৰ গোটেই বিষয়টো মাৰ্ঘেৰিটা আৰু বৰাক উপত্যকালৈ গুচি গ'ল বিশেষ আগতো চলি আছিল এটা বেছি হ'ল তেখেতে বৰাক উপত্যকাৰ বিশেষ গোটেই কথাখিনি কৈছে বহুত লিখিছে বহুত ওলাইছে কিন্তু মাৰ্ঘেৰিটাত একেই কয়লাৰ চিণ্ডিকেট চূড়ান্ত পৰ্যায়ত কয়লাৰ চিণ্ডিকেট আছে তাক আমি আমাজন খ্যাত বুলি আমাজন বুলি যদি কওঁ বৰ্ষাৰণ্য একমাত্ৰ বৰ্ষাৰণ্য তাত দিহিং পাটকা অঞ্চলৰ মাৰ্ঘেৰিটাত উত্তৰ পূব যিটো কয়লা ক্ষেত্ৰ সমগ্ৰ কয়লা ক্ষেত্ৰত তাত ইতিমধ্যে নামদাং আৰাধৰা খাৰচাং আদি এইবিলাক মাইনিং কোম্পানীৰ আণ্ডাৰত নাই গতিকে তেওঁলোকে প্ৰাইভেট কেইটামান গৈ পেলাই তাতে সাংঘাতিক ধৰণৰ কয়লা চিণ্ডিকেট কৰি আছে বা 200মান ট্ৰাক তাৰপৰা ওলাই যায় আৰু অতি লক্ষণীয় বিষয় যে সেই ট্ৰাকবিলাক বা যিটো লাল পাহাৰ বুলি আমি কওঁ টিপং এৰিয়া সেই টিপং এৰিয়াত তাৰমানে ডিগবৈৰ আছে বৰপেটাৰ আছে অৰ্জুনগিৰি বাবুগিৰি এইবিলাক প্ৰথম নাম আমাৰ তাত আছে বাহিৰৰ মানুহ বিহাৰ এইবিলাকৰ মাফিয়া টাইপত এই গোটেইবিলাক চলি আছে আৰু লক্ষণীয়ভাৱে তাৰপৰা যেতিয়া কয়লা আহি যায় তাত অৰুণাচলৰ যিটো নাগালেণ্ডৰ এটা অৰুণাচলৰ বৰ্ডাৰত তাত চলে গতিকে এখন ট্ৰাক সি যিমান টনে নহওক কিয় এখন ট্ৰাকত তেওঁলোকে 35,000 টকা লয় ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰৰ কাৰণে অসমৰ শক্তিটোৱে চিণ্ডিকেটে আৰু
18,000 টকা লয় অৰুণাচলৰ চিণ্ডিকেটে আৰু এজন নাগা ব্যৱসায়ীয়ে নাগা লোকে সেই তাত ট্ৰেনজিট পাৰ্মিট লৈ পেলাই 8,500 টকা লয় এইবিলাক বহুত আলোচনা হৈছে বহুত ওলাইছে এই কথাবিলাক কাকতে পত্ৰ ওলাইছে আমি বহুত লিখিছোঁ কিন্তু চৰকাৰৰ কোনো সিদ্ধান্ত নাই প্ৰশ্নত আপুনি যোৱা কৰে সেইটো কিয় প্ৰশ্ন হ'ল ঠিক একেদৰে আমি যদি চাওঁ জাগিৰোডত আপোনালোকে জানে যে ইয়াত কয়লা চয়লা ইয়াত শিলগুটি পোৱা নাযায় শিলগুটি নাই অসমত অথচ জাগিৰোডে জাগিৰোড অঞ্চলৰ কাৰ্বি আংলঙৰ পৰা গোটেই শিলগুটি যিবিলাক শিল ভঙা কুঁৱাৰী আছে কুঁৱাৰীবিলাক জাগিৰোড ধ্বংস কৰা অন্যতম ব্যক্তি গান্ধী সেই গান্ধীৰ নেতৃত্বত সেই কয়লাৰ কুঁৱাৰীবিলাক তেওঁলোকে লৈ পেলাই তাত কয়লাবিলাক বিভিন্ন পাথৰ কুঁৱাৰীবিলাক আৰু সেই কাৰ্বি আংলঙৰ পৰা পাথৰবিলাক আনি পেলাই তেওঁলোকে ত্ৰিপুৰা আৰু মিজোৰামৰ জৰিয়তে তেওঁলোকে বাংলাদেশলৈ পঠায় তাতে বিশাল চিণ্ডিকেট তাত চলি আছে সেইটো এটা চিণ্ডিকেট আন এটা চিণ্ডিকেটৰ গোটেই কথাটো যদি আমি চাওঁ দেখিম যে চিমেণ্টৰ এটা সাংঘাতিক চিণ্ডিকেট চিমেণ্টৰ চিণ্ডিকেট আজি অলপ ইলেকশ্যনৰ আগে আগে সমগ্ৰ ভাৰতবৰ্ষৰ চিমেণ্ট কোম্পানীবিলাক মিলি পেলাই এক বেগত 35 টকাকৈ বৃদ্ধি কৰি ল'লে এতিয়া অসমৰ যি 3টা চিমেণ্ট ডাঙৰ কোম্পানী আছে বেগত টপচন ডালমিয়া আৰু ষ্টাৰ তেওঁলোকে বাহিৰৰ পৰা চিমেণ্ট অহাটো বন্ধ কৰিবৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়া লৈছে কাৰণ এইটো ডাঙৰ এটা 3জনীয়া চিমেণ্ট কোম্পানীৰ এটা চিণ্ডিকেট ষ্টেট গভৰ্ণমেণ্টে কোনো মাতমত নকৰে দাম তেওঁলোকে বঢ়াই থাকে আন চিণ্ডিকেট যদি আমি চাওঁ যে আজি এমপ্লয়মেণ্টৰ ক্ষেত্ৰত যিটো আমি আশা কৰা নাছিলোঁ এমপ্লয়ৰ ক্ষেত্ৰত ইতিমধ্যে APSC কেলেংকাৰী ধৰিছোঁ বুলি কৈ আছে খুব ভাল কথা কিন্তু APSC ৰুলবিলাক কিয় নবনালে যাতে আকৌ কেলেংকাৰী নহয় বন্ধ থাকিলে ঠিক একেদৰে যদি সমাজ কল্যাণৰ কেলেংকাৰী হ'ল ASCBৰ শক্তি বিভাগত কেলেংকাৰী হ'ল নিযুক্তি কেলেংকাৰী সেই কথাটো নিশ্চয় আছে গতিকে বিভিন্ন কেলেংকাৰী বা চিণ্ডিকেট বুলি যদি কয় মই 10টামান উদাহৰণ দিব পাৰোঁ কিন্তু চৰকাৰে নিশ্চয় মানে অসমৰ ৰাইজৰ বাবে দুৰ্ভাগ্য যে কোনো পৰিৱৰ্তন নহ'ল বাকী কথাখিনি একে থাকিল অভিযোগ যেহেতু পোনপটীয়া মই সুভাষ দত্ত ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ সুভাষ দত্ত ডাঙৰীয়া ৰাইজে আশা কৰিছিল অদীপ ফুকন ডাঙৰীয়াই আশা কৰিছিল সকলোৱে আশা কৰিছিল কিন্তু পৰিৱৰ্তন হ'ল বাস্তৱ পৰিস্থিতিৰ অভিযোগ এগৰাকী বিধায়কৰ এইটো এটা ভিত্তিহীন অভিযোগ আনোৱাৰ হুছেইন লস্কৰ ডাঙৰীয়াই যিখিনি কথা ইয়াত ক'লে মই প্ৰথমতে ভাবোঁ মই তেখেতৰ কথাখিনি মনে মনে বহি শুনি আছোঁ তেখেত বিধায়ক হিচাপে যদি স্পেচিফিক যদি তেনেকুৱা কিবা অভিযোগ আছিল চিণ্ডিকেটৰ সম্পৰ্কত তেতিয়াহ'লে তেখেতে লিখিতভাৱে প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াকে দিব লাগিছিল কিন্তু এই কামটো তেখেতে কৰা নাই আৰু মই যিমান দূৰলৈকে জানো বৰাক ভেলীত কোনো ধৰণৰ মাইনিং নাই বিশেষকৈ কয়লা চিণ্ডিকেটৰ যিটো কথা কৈ আছে বা চুফাৰী কথাটো তেখেতে যিটো সংবাদ মাধ্যমৰ যোগেদি কৈছে বৰাক ভেলীত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মাইনিং নাই আৰু যিহেতু নেকি বৰাক ভেলীত মাইনিং নাই গতিকে তাত চিণ্ডিকেট হোৱাৰ প্ৰশ্ন নুঠে আৰু বিভিন্ন ৰাজ্যৰ পৰা বিশেষকৈ আজি আলোচনাটোতে কথাটো ওলাইছে যে বিভিন্ন ৰাজ্যৰ পৰা যিবিলাক ট্ৰাক আহে কয়লা ভৰ্তি ট্ৰাকেই হওক বা আপোনাৰ অন্যান্য চুপাৰী এই ধৰণৰ যিবিলাক ট্ৰাক বিশেষকৈ বৰাক ভেলীৰ মাজেদি হয় ত্ৰিপুৰালৈ যায় নহয় মিজোৰামলৈ যায় নহয় বাংলাদেশলৈ যায় এইবিলাক যিবিলাক ট্ৰাক এই ৰাস্তাটোৱেদি যায় এইবিলাক তাতে সৰস্বতে GST দি পিনি যেনেকৈ আহে গতিকে এইখিনি বন্ধ কৰাৰ প্ৰশ্ন নুঠে আৰু যদি কিবা তেনেকুৱা ধৰণৰ স্পেচিফিক অভিযোগ থাকে সেই স্পেচিফিক অভিযোগটো দিলে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ বিৰুদ্ধে একশ্যন ল'ব আজি মই আপোনালোকক এটা কথা গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ অহাৰ লগে লগে আমাৰ ৰাজ্যখনত প্ৰায় 150খনমান এনেকুৱা ধৰণৰ চেকগেট আছে আৰু প্ৰথম আমাৰ চৰকাৰখন আহি পিনি প্ৰথমটো চেকগেট চিণ্ডিকেটেই বন্ধ কৰিছে চেকগেট চিণ্ডিকেট যিটো চলি আছিল আমাৰ ৰাজ্যখনত যিবিলাক এনেধৰণৰ অপসংস্কৃতিবিলাক চলি আছিল এইবিলাক বন্ধ কৰাটো আছিল আমাৰ প্ৰথম কাম আৰু পৰৱৰ্তী সময়তো য'ত অভিযোগ উত্থাপন হৈছে যিবিলাক জেগাত অভিযোগ উত্থাপন হৈছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ বিৰুদ্ধে তেখেতসকলৰ বিৰুদ্ধে ষ্ট্ৰিক্ট একশ্যন লোৱা হৈছে আৰু আজিৰ তাৰিখতো মই এটা কথা নদি ক'ব পাৰোঁ যে যদি কিবা স্পেচিফিক তেনেকুৱা ধৰণৰ অভিযোগ থাকে তেতিয়াহ'লে নিশ্চিতভাৱে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনত কোনো ধৰণৰ চিণ্ডিকেট হোৱা নাই কোনো ধৰণৰ অনিয়ম হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এনেধৰণৰ অপকৰ্ম ৰোধ কৰিবৰ কাৰণে আজিৰ তাৰিখতো বদ্ধপৰিকৰ আৰু আজি যিখিনি কথা ইয়াত আলোচনা হৈছে মই এটা কথা মই আপোনালোকক কৈছোঁ চাওক যে আজিৰ তাৰিখত ৰাজ্যখনত চিণ্ডিকেট চেকগেট বন্ধ কৰাৰ কাৰণে আজি আমাৰ টেক্স কালেকশ্যন বৃদ্ধি পাইছে ৰাজ্যখনৰ ৰাজকোষ শক্তিশালী হৈছে 23% পৰ্যন্ত আজিৰ তাৰিখত আমাৰ কৰ সংগ্ৰহ বৃদ্ধি হৈছে ৰাজ্যখনত 23% পৰ্যন্ত ৰাজহ সংগ্ৰহটো বৃদ্ধি হোৱাটোৱে ৰাজ্যখনত যে কোনো ধৰণৰ চিণ্ডিকেট বা চেকগেট নাই এই কথাটো প্ৰমাণ কৰে
আজি আমাৰ ৰাজ্যখনৰ অৰ্থনীতিটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আজি আমাৰ চৰকাৰখনৰ যিখিনি ক্ষেত্ৰত সফল হৈছে আৰু এতিয়া মই এটা কথাই ভাবোঁ যে আজি এই যিখিনি অভিযোগ উত্থাপন হৈছে এইখিনি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কাৰণ তেখেতসকলে দেখিছে যে যোৱা সময়খিনিত তেখেতসকলৰ লগত ৰাইজ নাই এই নিৰ্বাচনত এই বিৰোধী দলবিলাক ধৰাশায়ী হৈছে আৰু এই সময়খিনিত তেখেতসকলে যিহেতু নেকি তেখেতসকলৰ লগত ৰাইজ নাই গতিকে এতিয়া চৰকাৰখনৰ বিৰুদ্ধে তেখেতসকলে ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু চৰকাৰখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু স্পেচিফিকেলি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়টোক আজি টাৰ্গেট কৰি লোৱা হৈছে নিশ্চয় আপুনি কৈছে স্পেচিফিক এলিগেশ্যন নাই যদি ক'ৰ পৰা কি হ'ব নে কিবোৰ যাব মানে স্পেচিফিক এলিগেশ্যন মানে এওঁতো প্ৰমাণ কৰি দিব নোৱাৰে কি ক'ব আপুনি যিটো ডকুমেণ্ট দেখাইছে সেই ডকুমেণ্টৰ ওপৰত একশ্যন হৈছে আৰু সেই ডকুমেণ্টৰ ওপৰত একশ্যন হৈছে মই পুলিচকে দিছিলো আপুনি দেখিছে নে টিভিত প্ৰত্যেক প্ৰাগ চেনেলত বজাইছে ক'ত আছিলে আপোনালোক এইবিলাক মিছা কথা কেলে কয় আমাৰ তলত মানুহ নাই বুলি এইটো আপুনি প্ৰমাণ পাব ইলেকশ্যনৰ পিছত আৰু মই যিটো কৈ আছো এই তথ্যৰ বিনা মই এটা আপুনি যিটো তথ্য দেখাইছে তেনেকে ধৰণে নহয় সেইটো আপোনাৰ সেইটো তথ্য নহয় যদি শুনক যদি বৰাক ভেলীত তেনেকুৱা ধৰণৰ যদি কিবা ট্ৰাক আছিল তেনেকুৱা ধৰণৰ যদি কিবা ট্ৰাক গৈছে স্পেচিফিক সেই ট্ৰাকখনৰ নাম্বাৰ হওক আপুনি পুলিচক খবৰ দিব লাগিছিল আমি পুলিচ বাগিছে আপুনি খবৰ লাগিছিল আপোনাৰ দেখা নাই এই টিভিত বাজিছে এই টিভিতে দেখাইছে পুলিচ খেদুৱাটো আপোনাৰ দায়িত্ব নেকি আপুনি জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব নেকি খেদুৱা নাই মই সুধিছো এইটো কি হৈ আছে পইচা লৈ আছো মোৰ দায়িত্ব নেকি মোৰ দায়িত্ব হ'ল আমি আপুনি এজন ৰেসপন্সিবল এজন জনপ্ৰতিনিধি হিচাপে আপোনাৰ প্ৰথম দায়িত্ব আছিল টিভিতে দেখা নাছিলে আপোনালোকে তেতিয়া কিয় মাত মাতা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া অভিযোগ দিয়ে আপোনালোকে এইটো কৰে নাই ৰাস্তা ব্লক আপুনি ৰাজনৈতিক কথা লিখিব আজি আপুনি অপপ্ৰচাৰ লিপ্ত হৈছে আপুনি আজি ষড়যন্ত্ৰ লিপ্ত হৈছে কথাটো হৈছে যে আমি সাধাৰণ নাগৰিক হিচাপে আমি যিখিনি কথা আমাৰ দৃষ্টিগোচৰ হয় এই কথাখিনি আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰি আহিছোঁ আৰু আমি সদায় বিচাৰোঁ যে এনেধৰণৰ কাৰ্যব্যৱস্থা যাতে জনসাধাৰণ আপোনালোক এখন চৰকাৰ সংখ্যাৰ পৰিমাণৰ পৰা গণতন্ত্ৰত এখন চৰকাৰ হ'ব পাৰে কিন্তু সেই বুলি যে আমি চব কৰিম আমি ইচ্ছা তাকে কৰিম সেইটো হ'ব নোৱাৰে কাৰণ সাধাৰণ নাগৰিকৰো ইয়াৰ ৰক্ষণাবেক্ষণ সাধাৰণ নাগৰিকৰ ক্ষেত্ৰতো চাবলগীয়া বহু বিষয়বস্তু আপোনালোকৰ ক্ষেত্ৰত আছে আজি হয় সোণোৱাল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল 14 চনত যেনেকৈ মোদীৰ ধুমুহাই ভাৰতবৰ্ষত এখন চৰকাৰ আনিলে অসমতো কিন্তু সোণোৱালৰ ওপৰত ইমান আস্থা আৰু বিশ্বাস লৈ এজন প্ৰাক্তন ছাত্ৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ IMDT কেছৰ সম্পৰ্কত তেওঁৰ এটা ভূমিকা সেইকাৰণে অসমৰ ৰাইজে বিশেষভাৱে সেই সময়ত মোদীৰ প্ৰশ্নটোৱেই অহা নাই যে সোণোৱাল যেতিয়া আহিছে নিশ্চয় অসমৰ এটা সুন্দৰ পৰিৱৰ্তন হ'ব আৰু সোণোৱালে মন্ত্ৰীসভা গঠন কৰি তেওঁ NRC অফিচলৈ গ'ল সেইটো অসমৰ ৰাইজে আটাইতকৈ আনন্দ পালে NRC অফিচত যোৱাৰ পিছত আজি NRCৰ অৱস্থা দেখিলে আকৌ এখন কেব আহিল NRC প্ৰত্যাখ্যান হ'ল কিন্তু সৰ্বানন্দ সোণোৱালৰ দৃষ্টিভংগী স্পষ্ট কৰিব লাগিছিল আজিলৈ আমি কৰা দেখা নাপালোঁ তাৰপিছত তেওঁ জিৰ' টলাৰেঞ্চৰ কথা ক'লে আমি আৰু আনন্দ পালোঁ জিৰ' টলাৰেঞ্চৰ লগে লগে APSC স্কেমৰ কথাটো আহিল কেলেংকাৰীৰ কথাটো আহি গ'ল আজি প্ৰশ্ন হৈছে যে APSC লৈ কৃতিত্ব লৈ আছে কিন্তু APSCত কি হৈছে এই কথাটো কোনো বিশ্লেষণ কৰা নাই এগৰাকী ডক্টৰৰ এখন FIR ওপৰত APSC স্কেম তদন্ত আৰম্ভ হৈছে এইটো মনত ৰাখিব আৰু তাৰপিছত মাত্ৰ 70 জন মানুহক গ্ৰেপ্তাৰ কৰোঁতেই সেইবিলাক ছিষ্টেমৰ ভিক্টিমাইজ পইচা নিলে কংগ্ৰেছৰ দিনত চাকৰি নাপায় গতিকে এইবিলাক ছিষ্টেমৰ ভিক্টিমাইজ হোৱা মানুহখিনি তাৰপিছত ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হ'ল ঠিক আছে আমি চকে আনন্দ তেওঁৰ ভাতৃ যিটো ৰাজীৱ পাল ডক্টৰ মৃগেন শইকীয়া এনেকুৱাকৈ পৃথিৱীৰ বাহিৰত গুচি গ'ল নে আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আজিৰ দিনত APSC এটা সময়ত সেই সময়ত ইনভেষ্টিগেশ্যন অফিচাৰটো কৈছে যে জুডিচিয়েল অফিচাৰো ইয়াত ইনভলভ হৈ আছে এইটো পেপাৰত আহিছে আনকি হাইকোৰ্টে মাতি নিবলগীয়া হৈছে আজি যদি সেইটো মিছা হয় জুডিচিয়াৰীৰ ওপৰত ব্লেম দিয়াটো উচিত হোৱা নাছিল গতিকে জুডিচিয়াৰী সেই গোচৰটো তেওঁলোকে ক্লিয়াৰিফাই নকৰিলে তদন্ত নকৰিলে আৰু এতিয়া দেখিছোঁ যে মঙলদৈ বিধায়কৰ পৰিয়ালৰ 5 জনে এটা অভিযোগ আহিছে মইতো আৰু তদন্ত কৰা নাই বা ধেমাজিৰ আমাৰ সুমিত্ৰা পাটিলৰ পৰিয়ালটোই APSC পাইছে এই ধৰণৰ বিশৃংখলা কিন্তু এতিয়ালৈকে সেই বিষয়ে তদন্ত কোনো ধৰণৰ তদন্ত কিন্তু স্থবিৰ হৈছে দ্বিতীয়টো কথাটো হৈছে যে এতিয়া যিটো চিণ্ডিকৰ কথা আহিল কয়লা যিটো চিণ্ডিকৰ কথা আহিল চুপাৰী আৰু ভয়ানক এটা চিণ্ডিকেট চলি আছে সদায় সংবাদ মাধ্যমত ওলাই আছে গৰুৰ চিণ্ডিকেট আপোনালোকে দেখিছে এইটোতো কোনো অসত্য বুলি ক'ব নোৱাৰে গৰু যিটো ভাৰতীয় জনতা পাৰ্টীৰ এটা আদৰ্শ আছিল যে গো হত্যাটোৰ তেওঁলোকে গো পূজা কৰে গো মাতা হয় আজি কিন্তু UP বিহাৰৰ পৰা গৰু আহি অসমৰ মাজেৰে বাংলাদেশলৈ গৈ আছে আৰু সদায় ট্ৰাকবিলাক ধৰা প্ৰতিচ্ছবিসমূহ আমি পাই আছোঁ বহু সময়ত গতিকে গৰুৰ ক্ষেত্ৰত যিটো চিণ্ডিকেট চলিছে আমিও বহু আমাৰ তথ্য আমাৰ হাততো আছে যে গৰুৰ ক্ষেত্ৰত DGP কাক ইনষ্ট্ৰাকশ্যন দিছিল ধৰিব লাগে কোন অফিচাৰে কি কৰিলে
আৰু এই বিষয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো কিন্তু মই ব্যক্তিগতভাৱে অভিযোগ দিছিলোঁ মই আজি স্পষ্ট কৰি কৈ দিছোঁ কিন্তু তাৰ কিন্তু তদন্ত একো হোৱা নাই গতিকে গৰু এটা সাংঘাতিক ধৰণে এটা অসমৰ পৰা গৰু যিটো যোগান অসমৰ জৰিয়তে গৈ আছে এইটো এটা সাংঘাতিক চিণ্ডিকেট চলি আছে এনেকুৱা নানা ধৰণৰ চিণ্ডিকেটবিলাক আমি দেখিছোঁ আজিৰ দিনত ধৰি লওক শিলৰ অলপ আগতে অদীপ ফুকনে উল্লেখ কৰিছে জাগিৰোডৰ সীতাৰ জখলা আপুনি দেখিছে নহয় সীতাৰ জখলা বেক চাইডে গোটেই পাহাৰখন RS গান্ধী আৰু অসমৰ এজন শক্তিশালী মন্ত্ৰীৰ আপোনালোকে নিজে গৈ তদন্ত কৰি আহক আমি যিখিনি পাইছোঁ ক'বহে পাৰোঁ তেওঁলোকে যেনেধৰণে তাত দিনে ৰাতি মানুহ শুব নোৱাৰা হৈছে বহুত অভিযোগ আছে গতিকে সেই শিলৰ কুঁৱৰীৰ পৰা যেনেধৰণে শিল খণ্ডন কৰি আছে সেই ক্ষেত্ৰত বৃহৎ চিণ্ডিকেট চলি আছে সেই এটা কৰাটো নিশ্চয় আজিও মই দৃষ্টিগোচৰ কৰিছোঁ আপোনালোকে চাই ল'ব এনেকৈ আজি মানে দুৰ্নীতিৰ ক্ষেত্ৰত কৈ আছে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত অলপতে দেখালে PNRDত কি হৈছে CID তদন্ত দিছে নে কাৰোবাক তদন্ত দিছে কি হ'ল আমি নাজানো কাৰণ তদন্তৰ ৰিপৰ্ট কোনোদিন ওলাই নাহে কংগ্ৰেছৰ দিনত হওক কমিউনিষ্ট যাৰে দিনত নহওক আজি DIPRত আপোনালোকে জানে যে DIPRত কি অৱস্থা হৈছিল ফৰেষ্টত হৈছিল তাৰপৰা APCDL ইৰিগেশ্যন এই গোটেই বস্তুবিলাক APCDLৰ আমি এই যিটো হৈ গ'ল APCDLৰ তাতে প্ৰায় 5-7 বছৰ চাকৰি কৰা মানুহ এই বস্তুটো পোহৰলৈ অহা নাই 5-7 বছৰ চাকৰি কৰা যিবিলাক কণ্টেক্সুৱেল মানুহ আছিল তেওঁলোকক এপ্লাই কৰে বন্ধ কৰি ৰাখিছিল অলপতে হাইকোৰ্টৰ পৰা অৰ্ডাৰ লৈ তেওঁলোকে এইবাৰ লাষ্ট ডে যিদিনাখন পিছদিনাখন পৰীক্ষা হ'ব আগদিনাখন শুকুৰবাৰ শনিবাৰ দেওবাৰ বন্ধ শুকুৰবাৰে মাননীয় উচ্চ ন্যায়ালয়ৰ অনিয়ম অব্যাহত আছে আৰু দুগৰাকী অতিথি আছে এইখিনিতে সময় হৈছে বিৰতিৰ গতিকে অভিযোগ এটাই বিশেষকৈ নেকিবুৰ জামান ডাঙৰীয়াই যিটো কৈছে যে বাকী অনিয়ম দুৰ্নীতি ভ্ৰষ্টাচাৰ একেই আছে কেৱল চকীত কোন বহে মানুহজন আৰু চিম্বলটো চিহ্নটো সলনি হ'ল অসমৰ ৰাইজে কি পালে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি কথা পাতি আছোঁ বিগত সময়ছোৱাত বিশেষকৈ কয়লা চুপাৰী শিল এই বিভিন্ন প্ৰসংগত যিদৰে চিণ্ডিকেটৰ অভিযোগ উত্থাপন হৈছে বিধায়ক আনোৱাৰ হুছেইন লস্কৰ ডাঙৰীয়াই যিদৰে অভিযোগ উত্থাপন কৰিছে এই সম্পৰ্কে পাতি আছোঁ ৰাইজৰ আশাত এক প্ৰকাৰৰ চেঁচা পানী পৰিছে পুনৰবাৰ আমি এডিটৰ্ছ ভিউ এটা চাব বিচাৰিছোঁ এই চিণ্ডিকেটৰ প্ৰসংগত অসমৰ ৰাইজ আৰু বিশেষকৈ সচেতন মহলৰ বাবে অতিশয় উদ্বেগৰ বিষয় যে 3টা মাত্ৰ বছৰত বিজেপি চৰকাৰখনে যিবোৰ কাণ্ড কৰিছে সেই কথাবিলাকে 15 বছৰীয়া কংগ্ৰেছৰ শাসনকো চেৰ পেলাই গৈছে কাৰণ শেষৰ ফালে 15 বছৰ শাসনৰ পিছত কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে ৰাইজে যুঁজিছিল আৰু ৰাইজে যি যুঁজিছিল দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছিল প্ৰধানকৈ আৰু এটা প্ৰধান বিষয় আছিল এটা চিণ্ডিকেট সকলোতে চিণ্ডিকেট মানুহ অতিষ্ঠ হৈছিলে আৰু চৰকাৰে যিবোৰ তাৰ বাবে কি কয় চিণ্ডিকেটৰ সম্পৰ্কত কিছু তদন্তও কৰিছিলে কিন্তু সেই তদন্তবোৰ কি হ'ল ক'লৈ গ'ল কোনেও নাজানে আৰু সেইবোৰ যিবোৰ প্ৰতিবেদন দিছিলে বিষয়াই সেইবিলাকৰ একো নহ'ল সেইবোৰ চব ধোঁৱা চাঙত উঠিলে গতিকে যোৱা নিৰ্বাচনত কংগ্ৰেছৰ অপশাসনৰ অন্ত পেলাবৰ বাবে ৰাইজে বিজেপিক আনিছিল বিজেপিয়ে বহু প্ৰতিশ্ৰুতি দিছিল কিন্তু 3 বছৰীয়া শাসনত আমি যিবোৰ দেখিছোঁ এতিয়া চাৰিওফালে যিবোৰ কেলেংকাৰী সংঘটিত হৈছে আৰু তাৰ বিৰুদ্ধে চৰকাৰখনৰ যিটো দুৰ্বল অৱস্থান সেইটোৱে মানুহক যথেষ্ট উদ্বিগ্ন কৰিছে ভবাই তুলিছে যোৱা নিৰ্বাচনত চিণ্ডিকেট এটা ডাঙৰ বিষয় আছিল আৰু সেইটোকে লৈ তেওঁলোকে নানান ধৰণৰ প্ৰচাৰ চলাই এটা নিৰ্বাচনী ইছ্যু কৰিছিল কিন্তু আজি 3 বছৰত আমি যদি অসমৰ চাৰিওফালে চাওঁ দেখিম যে কয়লা কাঠ শিল বালি ইটা মাছ মাংস একো বাকী নাই গৰু চালান একোৱে বাকী নাই এনেকুৱা এটা য'ত চিণ্ডিকেট নাই আৰু খয়েৰ ইত্যাদি ইত্যাদি আমাৰ টিভিবিলাকত বা সংবাদ মাধ্যমত সদায় প্ৰকাশ পায়ে আছে গতিকে চিণ্ডিকেট এটা ইমান এটা গুৰুতৰ বিষয় হৈ পৰিছে আৰু শেষত মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতাৰ কথা কৈছিলে দুৰ্নীতিৰ বিৰুদ্ধে কৈছিলে অৱশেষত এইখন চৰকাৰৰ দিনত যি APSCৰ তদন্ত কৰিবলৈ গৈ এইখন চৰকাৰে বিশেষভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাহ পাইছিলে সকলোৰে প্ৰশংসা বুটলিবলৈ তেওঁ সক্ষম হৈছিল কিন্তু সেই সকলোবোৰ এতিয়া নিশেষ হৈ গ'ল কাৰণ কেলে PND বিভাগত বা যিটো গ্ৰামোন্নয়নৰ বিভাগত মুকলি বজাৰ বহিলে যিটো কথাই আকৌ সেইদিনা জনসংযোগত এটা নিযুক্তি কেলেংকাৰী হ'ল মুকলি তাৰপিছত APDCL তেওঁলোকৰ লৈ পেলাই এই মুহূৰ্তত চলি আছে
কেনেধৰণৰ কেলেংকাৰী সংঘটিত হৈছে নিযুক্তি লৈ গতিকে এই নিযুক্তিবিলাকৰ ক্ষেত্ৰত বা এই কেলেংকাৰীবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ কোনো স্থিতি নাই কাৰণ এইটোৱে প্ৰমাণ কৰিলে যে চৰকাৰ ইয়াৰ পৃষ্ঠপোষক চৰকাৰ তাত মানে জড়িত হৈ আছে গতিকে সকলোৱে আশা কৰিছিলে যে ইয়াৰ এটা উচিত তদন্ত হ'ব কিন্তু তেনেকুৱা একো হোৱা নাই গতিকে আজি সিন্ডিকেটে চাৰিওফালে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে মানুহ অতিষ্ঠ হৈছে সেইবিলাক কথা সকলোৱে ইতিমধ্যে গম পাইছে গতিকে এনে এটা বিষয় নাই এনে এটা ক্ষেত্ৰ নাই য'ত সিন্ডিকেট এতিয়া চলা নাই আনকি বিধানসভাৰ বিধায়কেই মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অন্যান্য সংগঠনবিলাকৰ কথা আমি নকলোৱেই বা গতিকে এই কথাটোৱে 3 বছৰীয়া শাসনত যিবোৰ হৈছে যিবোৰ কাণ্ড তেওঁলোকে কৰিছে মানুহক যথেষ্ট চিন্তাত পেলাইছে আৰু মানুহে যদি ইয়াৰ বিৰুদ্ধে ইতিমধ্যে মাত মাতিছে কিন্তু ইয়াৰ সচেতন হৈ যদি মাত নেমাতে ঐক্যবদ্ধ সংগ্ৰামৰ সূচনা নকৰে কিন্তু দুখৰ কথা যে অসমৰ গণতান্ত্ৰিক সংগঠনবিলাকে জাতীয়তাবাদী সংগঠনবিলাকে নিশ্চয় এবাৰ মই আহিব বিচাৰিছোঁ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ দুটা যিটো বিষয় আছিল কংগ্ৰেছৰ বিৰুদ্ধে আটাইতকৈ বেছি সমালোচনা কৰিছিল বিজেপিয়ে এটা আছিল সপোন দেখুৱাইছিলে যে বিদেশীমুক্ত অসমৰ সপোন এটা আছিল প্ৰতিটো কথাতে কোৱা হৈছিল যে কংগ্ৰেছ বিজেপিৰ ৰক্ষক আমি আহিলে বিদেশী খেদিম ছেকেণ্ড যিটো আছিল সিন্ডিকেট দুইটা প্ৰসংগতে কিন্তু অসমৰ ৰাইজৰ আশাভংগ হৈছে 4জন বিদেশী খেদাইছে মই কোৱা নাই সুপ্ৰিম কোৰ্টে কোৱা কথা আৰু সিন্ডিকেটৰ প্ৰসংগত আপোনালোকে ইতিমধ্যে গম পাইছে মই ভট্টাচাৰ্য ডাঙৰীয়া এইটো সঁচা কথা যোৱা 15টা বছৰত 2001 চনত প্ৰায় বিধ্বস্ত প্ৰায় সকলোভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে এখন প্ৰায় বিধ্বস্ত প্ৰায় ৰাজ্যৰ শাসনৰ দায়িত্ব লৈ কংগ্ৰেছে 15টা বছৰত যথেষ্ট কাম কৰাৰ পিছতো এনে ধৰণৰ কিছু কেলেংকাৰী এইটোতো অস্বীকাৰ কৰি লাভ নাই এনে ধৰণৰ কিছু কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ আহিছিল আৰু এইবিলাকৰ ওপৰত কংগ্ৰেছ চৰকাৰখনে সবল পদক্ষেপ লোৱাত ব্যৰ্থ হোৱা বুলি অভিযোগ আহিছিল আৰু তাৰ বিৰুদ্ধে ৰাইজে হিলদল ভাঙি বিজেপি চৰকাৰক ক্ষমতালৈ আনিছিল আৰু সকলোবোৰ ৰাজনৈতিক দলৰ ক্ষেত্ৰত এইটোৱেই হয় কাৰণ গণতন্ত্ৰত এই ব্যৱস্থা আছে ইয়াৰ দুটা আছিলে কি এখন চৰকাৰে যে বিদেশী মুক্ত অসম এখন কৰিব এইটো এটা প্ৰথমবাৰ এইখন শৰাইঘাটৰ শেষৰণ বুলি কোৱা হৈছিলে মানে যোৱা 2016 চনৰ নিৰ্বাচনটো অসমৰ কাৰণে শৰাইঘাটৰ শেষৰণ আছিলে আমি ভবা নাছিলোঁ শৰাইঘাটৰ শেষৰণখন বাংলাদেশৰ পৰা মানুহ আনিবৰ কাৰণে আমি ভবা নাছিলোঁ শৰাইঘাটৰ শেষৰণখন বিদেশী সংৰক্ষণৰ কাৰণে আমি ভবা নাছিলোঁ শৰাইঘাটৰ শেষৰণখন অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া সংস্কৃতি ধ্বংসৰ এক মাইলৰ খুঁটি হ'ব এই ধৰণৰ এতিয়া ৰাইজ আশাভংগ হৈছে দ্বিতীয় বিষয়টো যিটো সিন্ডিকেট এতিয়া আমাৰ সুভাষ দত্ত ডাঙৰীয়াই কৈছে যে স্পেচিফিক অভিযোগ সিন্ডিকেট কেনেকৈ কৰে জানে যাতে সকলো ক্লু মাৰি এটা অঘোষিত এটা ব্যৱস্থাৰ মাজত চলে এটা অৰ্গেনাইজড এটা বুজাবুজি এইটোতো শিলমোহৰ মাৰি নিদিয়ে মই এখন ট্ৰাকত চালানত দিব লাগিছিল মই 10,000 টকা গতিকে মই আপোনালোকক অতিৰিক্ত 15,000 টকা বুলি বোলে শিল চহী মাৰি নিদিয়ে অফিচাৰে বা ট্ৰাকৰ ড্ৰাইভাৰো সেইটো নিদিয়ে তাত কিবা কিবি চিষ্টেম আছে হয়তো কোনোবা গ্ৰীণ কাৰ্ড এখন দেখুৱাইও পাৰ হৈ যায় অতিৰিক্ত বুজোৱা আজি সুভাষ দত্ত কৈছে তাত মাইনিঙত হেৰি নাই কাছাৰত মাইনিং নাই ট্ৰান্সপৰ্টেশ্যন আচল সিন্ডিকেটটো চলে ট্ৰান্সপৰ্টেশ্যনত আমাৰ ইয়ালৈ পাণ আহে কণী আহে সব বাহিৰৰ পৰা আহে কিন্তু আমাৰ ইয়াত সিন্ডিকেটটো কৰে ক'ত ট্ৰান্সপৰ্টেশ্যন যিটো এইখন ঠাইলৈ আহিবলৈ GST TST দিয়াৰ পিছতো নীতিগতভাৱে আহিলে যিটো সামগ্ৰীৰ মূল্য ছাপ'জ 1,000 টকা হ'ব লাগে সেই সামগ্ৰীটো বিভিন্ন গেটত বিভিন্ন পক্ষক সন্তুষ্ট কৰি অহাৰ ফলত তাৰ মূল্য হয়তো 3 গুণ বাঢ়ি যায় আৰু সেই পইচাটো পে কৰিব লাগে সাধাৰণ জনতাই এইটোৱে আছিল কংগ্ৰেছৰ দিনতো এইটোৱে অভিযোগ আছিল আৰু এতিয়াও সেইটো চলি আছে আজি নিৰ্মাণ সামগ্ৰী যেতিয়াই মন যায় অসমততো চিমেণ্ট লবি ইমান সক্ৰিয় যেতিয়াই মন যায় এবাৰ চন্দ্ৰমোহন পাটোৱাৰীক লগ ধৰি অহাৰ পিছতে দেখিবা দুদিন পিছত চিমেণ্টৰ দাম বঢ়াই দিলে 50 টকা 60 টকা কোনো নিয়ন্ত্ৰণ নাই কিন্তু আটাইতকৈ ডাঙৰ কথা আনকি কংগ্ৰেছৰ মানুহেও আশা কৰিছিল যে সৰ্বানন্দ সোণোৱাল অন্তত এজন মানুহ যিয়ে অন্তত অসমৰ ৰাইজক সকাহ দিব সৰ্বানন্দ সোণোৱালৰ ওপৰত কিন্তু অসমৰ মানুহৰ গভীৰ আস্থা আছিল মানে বহুত সাধাৰণ জনতাক আমিও লগ পাই থাকোঁ আমিতো সাধাৰণ মানুহৰ মাজতে ঘূৰি ফুৰোঁ গতিকে মানুহৰ আস্থা মানুহজনে কিবা এটা কৰিব কিন্তু মাছ মূৰৰ পৰা গেলাৰ দৰে প্ৰশাসন গেলিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা সেইটো আটাইতকৈ দুৰ্ভাগ্যৰ কথা গতিকে জনসংযোগ বিভাগৰ কেলেংকাৰী জনসংযোগ বিভাগতো আজব কাণ্ড এদিন পৰীক্ষা পিছদিনা ৰিজাল্ট পিছদিনা পুলিচ ভেৰিফিকেশ্যন তাৰ পিছদিনা মুখ্যমন্ত্ৰী নিজে
তাৰমানে মুখ্যমন্ত্ৰী সেইখন নিযুক্তি পত্ৰ দিয়া নাই, সেইখন দুৰ্নীতিৰ প্ৰমাণ পত্ৰ দিলে নিজাতে। ফটো আছে পেপাৰত, নিউজ ওলাইছে, সংবাদ মাধ্যমে কৰিলে এটা তদন্ত দি সামৰি থৈ দিলে। সেই তদন্তৰ ফল নোলাল। নিশ্চয় দুলাল বৰা ডাঙৰীয়া আগতেও যুঁজিছিল, এতিয়াও যুঁজি আছে, অৱস্থা একেই আছে, খালি চৰকাৰখন পৰিৱৰ্তন হ'ল। বৰা ডাঙৰীয়া, চাওক, অসমৰ ৰাইজে বৰ আশা কৰিছিল, কাৰণ দুৰ্নীতিমুক্ত এখন অসম গঢ়াৰ কথা মানে বিভিন্ন সময়ত কোৱা হৈছিল, বা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক মানুহে বৰ আস্থাৰে লৈছিল। যিটো সময়ত AGPক মানে মানুহে 85ত সেইদৰে আদৰি লৈছিল, এইবাৰ মানে 2016 চনত মানে কংগ্ৰেছ চৰকাৰক উৎখান কৰি, অৰ্থাৎ BJP গভৰ্ণমেণ্টক তেনেদৰে আদৰি লৈছিল সৰ্বানন্দ সোণোৱাল এজন নিকা ভাৱমূৰ্তি মানুহ বুলি। কিন্তু এই যিজন মানুহৰ কথা এতিয়া কৈ থকা গৈছে, যিজন প্ৰকাশ কাশ্যপ, সেই প্ৰকাশ কাশ্যপকে যদি আমি আৰম্ভ কৰোঁ, তেতিয়াহ'লে এই প্ৰকাশ কাশ্যপৰ দৰমহা আজিৰ তাৰিখত কিমান আপুনি জানেনে? 1,06,000 টকা। আৰু এজন IAS বা IPSে তেওঁ যেতিয়া মানে দিন ৰাত টোপনি ক্ষতি কৰি পঢ়ি আহে, সেই IAS বা IPS জনে কিন্তু ষ্টাৰ্টিঙত 1,06,000 টকা দৰমহা নাপায়। যদি পায় আপোনালোকে মোক মানে অসমৰ জনসাধাৰণৰ আগত সেই যিজনে জইন কৰে দেই, মই সেই কথাটো কৈছোঁ। কিন্তু প্ৰকাশ কাশ্যপৰ এনে কি কোৱালিটি আছে যে তেওঁ 1,06,000 টকা দৰমহা পায়? আৰু এই গোটেই বিষয়টোৰ সম্পৰ্কত মই মুখ্যমন্ত্ৰীক লিখিত অভিযোগ দাখিল কৰিছিলোঁ 2016 চনৰ বোধ কৰোঁ নৱেম্বৰ বা ডিচেম্বৰ মাহত। 16 চনত মে' মাহত চৰকাৰ হৈছে, 2000 মই সেইবোৰ, আৰু সেই তথ্য মই RTI মাৰি সংগ্ৰহ কৰিছিলোঁ। প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলোঁ, চিফ ছেক্ৰেটাৰীক এনকুৱাৰী দিলে, কিন্তু মেকুৰী ডিঙি টিলিঙা আৰিব কোনে? গতিকে তাৰপিছত গ'ল। মই অলপতে আপোনালোকৰ এই মানে এডিটৰ ইন চিফ অজিত ভূঞা ডাঙৰীয়াই যিখন মোৰ কিতাপ 4 ফেব্ৰুৱাৰী 2019ত ইনাগৰেশ্যন কৰা হ'ল, তাত মই মানে এটা চেপ্টাৰে লিখিছোঁ জয়প্ৰকাশ কাশ্যপ বুলি। তেওঁ কেনেকৈ পুলিচৰ নামত দালালি কৰে, চাব ইন্সপেক্টৰ ট্ৰেন্সফাৰ কৰিলে কিমান ৰেট লয়, আৰু তাৰ বিনিময়ত মই এবাৰ প্ৰেছমিট কৰিছিলোঁ যে LR বিস্ময় নামৰ এজন মানে ADGP এডমিটক দি তেওঁ কেনেকৈ হেৰি কৰে। কিন্তু পৰৱৰ্তী সময়ত সেই ADGP এডমিটজনক খেদোৱা হ'ল, কিন্তু এই জয়প্ৰকাশ কাশ্যপৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। ঠিক তেনেদৰে আমি APSCৰ বিৰুদ্ধে প্ৰথম মই একেজনী কিতাপ লিখিছিলোঁ নেকি হেৰিয়াত, তাৰপিছতে APSC গোটেইবিলাকত আমি লাগিলোঁ। লগাৰ বিনিময়ত কি হ'ল, APSC কিছুমান মানুহ সোমাল জেলত, কিন্তু পিছলৈকে APSC কেছটো গাপ মাৰি থাকিলে। গতিকে পিছত আৰু পৰৱৰ্তী সময়ত আজি মই আপোনালোকৰ মাধ্যমেদি অপেনলি ক'ম যে এই বিশ্বজিৎ দাস নামৰ যিজন সাংবাদিক আছে, তেওঁৰ ভনী জোৱাইৰ পৰা আৰম্ভ কৰি গোটেইবিলাক, আৰু অলপ আগতে আমাৰ নেকিবুৰ জামান ডাঙৰীয়াই কৈ গৈছে গুৰুজ্যোতি দাসৰ তেওঁৰ বংশ পৰিয়ালৰ নাম মই মোৰ APSC কেলেংকাৰী দস্তাবেজত স্পষ্ট উল্লেখ কৰিলোঁ। তেওঁলোকৰ ক'ত 2 নম্বৰী আছে গোটেইবিলাক, কিন্তু আজি সেই মানুহবোৰ এৰেষ্ট কৰিব বুলি কোৱা হ'ল, কিন্তু আজিলৈকে এতিয়া অভিযোগ ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত, সেইটো আটাইতকৈ ভয়াৱহ। বিশেষকৈ চিণ্ডিকেট বা বৰাকৰ যিটো আমি চিণ্ডিকেটৰ কথা পাতি আছোঁ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈকে জড়িত, এইটো যথেষ্ট ভয়ানক। তাকে মই এতিয়া সেই কথাটোৱে ক'বলৈ গৈছোঁ। চাওক, আজি যদি আমাৰ ACS বা APS বিষয়া এজনৰ বিৰুদ্ধে বাতৰি কাকতত কিবা এটা নিউজ ওলায়, তেতিয়াহ'লে তেওঁৰ ওপৰত কিমান তদন্ত লগাব সেইখন চৰকাৰে কোনো হিচাপ নাই। কিন্তু এইজন মানুহৰ ওপৰত আজি ধাৰাবাহিকভাৱে ইমান মানে ওলাই আছে, মানে অৰ্থাৎ এই আনোৱাৰ হুছেইন লস্কৰ এখেতে কৰিছে বা বিভিন্নজনে কৰিছে। মই মোৰ কিতাপত মই তেওঁৰ বিৰুদ্ধে লিখিছিলোঁ, বা বিভিন্ন সময়ত বাতৰি কাকতত এই কথাবিলাক ওলাইছে, TV চেনেলত ওলাইছে, কিন্তু তেওঁৰ ওপৰত কোনো এনকুৱাৰী দিয়া নহয়। গতিকে তাৰ কাৰণটো কি, তাৰমানে এই চৰকাৰখনে নিশ্চয় তেওঁলোকৰ কিবা অংশ পায়, নহ'লে তেওঁ কিয় মানে হেৰি তেওঁৰ বিৰুদ্ধে তদন্ত নকৰিব? চাওক, এতিয়া আমি মানে প্ৰশাসন যন্ত্ৰটো নিকা হোৱাটো বিচাৰিছোঁ, কিন্তু সেই মানুহবিলাকে ঘোষ নাখাব লাগিব। কিন্তু এইখন চৰকাৰ দিনা 3টা ইণ্টাৰভিউ হৈছিল, সেইখন হ'ল কি জনসংযোগত সেয়া দেখিলে। আৰু যিজন ৰাজীৱ প্ৰকাশ বৰুৱা, তেওঁ মুখ্যমন্ত্ৰী কাৰ্যালয়ে হৃষিকেশ গোস্বামীৰ একদম মানে হেৰি একেখন থালতে ভাত খোৱা, গতিকে সেই হৃষিকেশ গোস্বামীৰ নিয়ন্ত্ৰণত তেওঁ চলি থাকে। ঠিক তেনেদৰে আপোনাৰ এই পঞ্চায়তৰ যিদিনাখন ৰিজাল্ট দিয়ে, তাৰ আগদিনা মই নৱদলেক ৰাতিপুৱা ফোন কৰি কৈছোঁ যে আপোনাৰ এই যে এজন ক্ষিতিশ পেগু, জ্যোৎস্না দলে আৰু SR লস্কৰে পইচা তুলি আছে, এনেকুৱা মানুহ কেইজনমান মোৰ তালৈ আহিছে, মই বৰা ডাঙৰীয়া মই ফোন কৰি মই খবৰ লৈ আছোঁ বুলি পিছদিনাখনে তেওঁ ৰিজাল্ট দিলে। তাৰমানে তেওঁ অংশ পাইছে, মানে নৱকুমাৰ দলে। লাগে যদি মই মোবাইলৰ চিডিআৰ উলিয়াই দেখুৱাই দিব পাৰিম। গতিকে এতিয়া চাওক, APDCLত যিজন মানুহৰ কথা কোৱা হৈছে, APDCLত এজন কেলেংকাৰীপূৰ্ণ মানুহ, তেওঁৱে চাওক, তেওঁ আজি আপুনি চাওক দিছপুৰ লাষ্ট গেটত যিটো আমাৰ জনসংযোগৰ অফিচৰ অপজিট চাইডে যিটো মাটি আছে, সেইটো হাৰ্ট অফ দ্য চিটি, সেই 9.5 বিঘা মাটি পিপাৰ চিনিয়া যেতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিল অগ্নিহোত্ৰীৰ লগত লগ পিট খাই সেই মাটিটো বিলত প্ৰাইভেট লিমিটেডক দি দিলে। গতিকে সেই তাত লিখা আছে যে সেইটো কেৱল ইণ্ডাষ্ট্ৰীহে হ'ব পাৰিব বুলি তেওঁলোকৰ এইখন চৰকাৰে। চাৰিওফালে অভিযোগ, আৰু মুখ্যমন্ত্ৰী সুভাষ দত্ত ডাঙৰীয়া অভিযোগ, যদিও আজি বহু অভিযোগ হৈছে, বৰাকৰো বিশেষকৈ যদি আপুনি উল্লেখ কৰে, আৰু কি ক'ব বিচাৰিছে সুভাষ দত্ত ডাঙৰীয়া? নাই, ইয়াতে এতিয়া আপোনালোকে চিণ্ডিকেটৰ কথা কৈ আছেতো, এইটো এটা চিণ্ডিকেট। মানে আজি চাওক, যে কোনো ধৰণৰ স্পেচিফিক আপোনাৰ এভিডেঞ্চ নোহোৱাকৈ অভিযোগটো সকলো উত্থাপন কৰিব পাৰে। আজি যিবিলাক অভিযোগ উত্থাপন হৈছে, আজি ডক্টৰ কাশ্যপ প্ৰকাশৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন কৰিছে, এই অভিযোগবিলাকৰ কোনো সত্যাসত্যতা নাই।
ইয়াৰ কোনো ধৰণৰ সত্যতা নাই ইয়াত আৰু যিটো বিষয় কোনো ধৰণৰ এটা বিষয় যেতিয়া ভিত্তিহীন হয় তাত তদন্ত কৰাৰ প্ৰশ্ন নুঠে কাৰণ তাত যেতিয়া দুৰ্নীতি নহয় বা তাত সেইটো যেতিয়া তাত কোনো ধৰণৰ বেচলেছ হয় সেইটো কোনো ধৰণৰ ইয়াত কোনো কথা নাই এতিয়া কথাটো হৈছে শুনক এতিয়া কথাটো হৈছে যে আপোনালোকে আজি প্ৰায় কেইজন বক্তাই ইমানখিনি বিষয় ইয়ালৈ টানি আনিছে যে ইমানখিনি বিষয় টানি আনিছে যে আজি তেওঁ ক'ব বিচাৰিছে যে মুখ্যমন্ত্ৰী কাৰ্যালয়টো আজিৰ তাৰিখত দুৰ্নীতিত পুত গৈছে এনেধৰণৰ এটা পিকচাৰ ৰাইজৰ সন্মুখত দিব বিচাৰিছে কিন্তু আজি আপোনালোকে এটা কথা মনত ৰাখক যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন অহাৰ পিছত প্ৰতিটো ব্যৱস্থা আজি দুৰ্নীতিমুক্ত কৰা হৈছে প্ৰতিটো বিভাগক দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে প্ৰতিটো বিভাগৰ পৰা দুৰ্নীতি আঁতৰ কৰিবৰ কাৰণে আমি যথেষ্টখিনি আমি সক্ষম হৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমতে মই আকৌ কৈছোঁ যে প্ৰথমতে চেকগেট যিবিলাক আছিল প্ৰায় 150খন চেকগেট আছিল এই চেকগেট আঁতৰাই দিয়া হৈছে তাৰ উপৰিও যিবিলাক বিভিন্ন ঠাইত যিবিলাক এনেকুৱা ধৰণৰ কিবা কিবি চলি আছিল কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাকৰ ওপৰত অভিযোগ আছিল আপোনালোকেতো বহুতখিনি ক'লে এই কথাটো হৈছে যে আজি যে চব যে প্ৰতিটো ব্যৱস্থাক যদি আপুনি আজি চিণ্ডিকেটৰ ৰূপ দিব যায় প্ৰতিটো ব্যৱস্থা যদি আপোনালোকে সকলোতে যদি অনিয়ম বুলি আজি যিটো অভিযোগ উত্থাপন কৰা হৈছে তেতিয়াহ'লে ইয়াত ব্যৱস্থাটো চলিব কেনেকৈ আজি শিলৰ কুঁৱাৰী আজি যিকেইটা শিলৰ কুঁৱাৰী উদাহৰণ দিছে আজি জাগিৰোডত এইকেইটাতো এলটেড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এইকেইটা এলট কৰা হৈছে সব বস্তু এলট থাকে তাৰমানে আজিৰ তাৰিখত সকলো বন্ধ হৈ যাব লাগে নিজে শিল বন্ধ হৈ যাব লাগে আজিৰ তাৰিখত চিমেণ্ট বন্ধ হৈ যাব লাগে আজিৰ তাৰিখত অন্যান্য যিবিলাক সামগ্ৰীবিলাকৰ যিটো যোগান এইটো বন্ধ হৈ যাব লাগে এই ধৰণৰ হ'ব লাগে নেকি এতিয়া কথাটো হৈছে যে আজি যিটো কথা কৈ থকা হৈছে বৰাক ভেলীৰ মাজেদি যিবিলাক ট্ৰাক যোৱা হয় এই ট্ৰাকবিলাক আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট বা টেক্স ডিপাৰ্টমেণ্টলে ৰেণ্ডমলি এইবিলাক চেক কৰে আৰু এনেকুৱা হ'ব পাৰে যে আজি 1000খন ট্ৰাক সেইফালে পাৰ হৈ যায় যিহেতু নেকি ইয়াত কোনো ধৰণৰ চেক গেট নাই বা তেনেকুৱা ধৰণৰ চেকিঙৰ ব্যৱস্থা নাই তাৰ মাজেদি তেনেকুৱা ধৰণৰ 2-4খন ট্ৰাক পাৰ হৈ গুচি যাব পাৰে এইটো একো অস্বাভাৱিক নহয় যদি তেনেকৈ ধৰণে যদি পাৰ হৈ গৈছে তেনেকুৱা ধৰণৰ যদি স্পেচিফিক অভিযোগ আছে তেতিয়াহ'লে সেইটো এটা নিৰ্দিষ্ট এটা নিয়ম আছে সেই নিয়মৰ মাজেদি এই অভিযোগবিলাক উত্থাপন কৰিলে নিশ্চিতভাৱে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় কিন্তু এই ধৰণৰ কৰাৰ পৰিৱৰ্তে আজি যিটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে যিবিলাক অপপ্ৰচাৰ এতিয়া আৰম্ভ কৰিছে এইবিলাক চাওক এইবিলাক অসমৰ ৰাইজে বুজি পায় এই ধৰণৰ অভিযোগবিলাক অসমৰ ৰাইজে বুজি পায় আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত ৰাইজৰ আস্থা বিশ্বাস আজিৰ তাৰিখত অটুট আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে এইখিনিৰ ওপৰত অসমৰ ৰাইজৰ আস্থা বিশ্বাস আছে আৰু শুনক মোক শেষ কৰি ল'ব দিয়ক আজি আপোনালোকে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ কথা কৈছে APDCLৰ যিটো নিযুক্তি প্ৰক্ৰিয়া বা যিটো ইণ্টাৰভিউ যিটো প্ৰচেছ এইটোৰ কথা কৈছে বা আপোনালোকে অন্যান্য আমাৰ তথ্য জনসংযোগ বিভাগৰ ইণ্টাৰভিউটোৰ কথা কৈছে এতিয়া কথাটো হৈছে যে আজি এই যে ইণ্টাৰভিউবিলাক যে হ'ল এইবিলাক এটা ছিষ্টেমত এই ইণ্টাৰভিউবিলাক হৈছে তাতে দুই এটা এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু য'ত দেখা গৈছে যে এইটো অনিয়ম হৈছে লগে লগে এৰেষ্ট কৰা হৈছে পৰহি দিনাখন যিটো APDCLৰ যিটো ইণ্টাৰভিউ হৈছিল তাতে হয় 6-7জন ল'ৰাই মোবাইল লৈ গৈছিলে সেইবিলাকক ইতিমধ্যে এৰেষ্ট কৰা হৈছে এজন নিৰীক্ষকক এৰেষ্ট কৰা হৈছে ব্যৱস্থা গ্ৰহণ কৰা হৈছে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ যিবিলাক কেন্দ্ৰত এনেকুৱা ধৰণৰ অভিযোগ আছিল সেই কেন্দ্ৰবিলাক ন্যায়ালয়ৰ নিৰ্দেশত সেইবিলাকৰ এতিয়া তাৰ ৰিজাল্ট ঘোষণাটো স্থগিত ৰখা হৈছে আৰু অসমৰ ৰাইজে বিচাৰে যে যিকোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া ট্ৰান্সপাৰেণ্টলি হওক স্বচ্ছভাৱে হওক যাতে কম্পিটিশ্যনত গৈ আমাৰ যুৱক যুৱতীসকলে যাতে চাকৰি পাব পাৰে আৰু সেইকাৰণে আজি 24 ঘণ্টাৰ ভিতৰত পৰীক্ষা পাতি ৰিজাল্ট দিয়াৰ যিটো ব্যৱস্থা এই চিষ্টেমটো অসমত ডেভেলপ কৰা হৈছে আৰু সেই চিষ্টেমটো হোৱাৰ কাৰণে এতিয়া সেইটো এটা কম্পিটিশ্যনত যথেষ্ট আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে অসমে এইটো উদাহৰণ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে নিশ্চয় আৰু যদি প্ৰতিটো কথাত মোক শেষ ল'ব কাৰণ ছজনে কৈছে ছজনে বিৰুদ্ধে মোৰ কথাখিনি শেষ কৰিব আৰু যদি ক'ৰবাত দুৰ্নীতি হৈছে মই এতিয়াও প্ৰত্যাহ্বান জনাইছো যদি ক'ৰবাত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ অন্ততঃ আপোনাৰ নাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ নৈতিক অধিকাৰ আপোনাৰ নাই কাৰণ আপুনি নিজে দুৰ্নীতি কৰে আপোনাৰ দুৰ্নীতি মই উদাহৰণ দিওঁ নেকি
আপোনাৰ দুৰ্নীতিৰ উদাহৰণ দিওঁ নেকি দিয়ক এই আমাৰ যে হাউচিং বৰ্ডত যে আপোনাৰ যে এটা ঘৰ আছে আপুনি ঘৰটো কাক বিক্ৰী কৰিলে কওকচোন মইতো কাকো বিক্ৰী কৰা নাই কেনেকৈ বিক্ৰী কৰা নাই কি কথা পাতে আপোনাৰ ঘৰটো আপুনি এজন মানুহক বিক্ৰী কৰিছে মই কাকো বিক্ৰী কৰা আপুনি এজন বিধায়ক হয় এজন জনপ্ৰতিনিধি হয় আপুনি নিজে আইন ভংগ কৰিছে আপুনি নিজে মই বিক্ৰী কৰা নাই আপোনাক কৈছো আপুনি এইটো আজি আপুনি নহয় কৰিছে মই বিক্ৰী কৰা নাই যিজন মানুহ বিক্ৰী কৰিছে মই নিজে স্পটত গৈ ভেৰিফিকেশ্যন কৰিছো FIR হৈছে নেকি? না, সুভাষ দত্তই আমি কৰিছো আমি আমাৰ ঠিক আছে আপুনি দেখাওক মই বিক্ৰী কৰা ডকুমেণ্ট দেখাওক মোৰ নামত এতিয়াও আছে যিজন মানুহে তাতে আপোনাৰ ঘৰটো ৰিপেয়াৰিং কৰি আছে সেই মানুহজনে ষ্টেটমেণ্ট দিছে যে আনোৱাৰ হোসেন লস্কৰৰ পৰা মই ঘৰটো কিনি লৈছো ঠিক আছে হাউচিং বৰ্ডৰ ভাড়া ঘৰটো বিক্ৰী কৰিবলৈ যায় আপুনি আকৌ দুৰ্নীতিৰ কথা ক'ব আনোৱাৰ লস্কৰ আপোনাৰ লাজ লাগিব লাগে বিৰতি লৈ লৈছো আপুনি হাজাৰ কথা কৈ থাকক আপুনি নিজে যি বিৰতিৰ সময় হৈছে বিৰতিৰ সময় হৈছে এটা সৰু কথা কওঁ বিশেষকৈ সুভাষ দত্ত ডাঙৰীয়ে বাৰে বাৰে যিটো কৈছে যে ফাউল প্লে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাহুল কাৱলে এটা ইণ্টাৰভিউ লৈ আছিল বাকী ইণ্টাৰভিউবিলাক জানে তেতিয়া তেওঁক এটা যেতিয়া কাঢ়া প্ৰশ্ন কৰা হৈছিল প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিছিল যে আপুনি কংগ্ৰেছী মিডিয়া নে নিৰপেক্ষ মিডিয়া গতিকে মিডিয়াৰ ওপৰত যিটো ক'ব নিদিয়াৰ প্ৰতিবন্ধকতা সেইটো কিন্তু সাংঘাতিকভাৱে বৃদ্ধি পাইছে অসমৰ ৰাইজে হয়তো লক্ষ্য কৰিছে উভতি আহিম বিৰতিৰ পিছত সকলোকে কোৱাৰ সুযোগ দিয়া হ'ব আৰু মই ক'লোঁ যে ৰাইজে বিশ্বাস কি কৰিব ঘৰত থাকি আপোনালোকে জানিব বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত লস্কৰ ডাঙৰীয়া আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ মই যিটো অভিযোগ কৈছে যে না এখেতে যিটো কৈছে যে স্পেচিফিক এলিগেশ্যন আপুনি দিছে নাই প্ৰথমতে সেই উত্তৰটো আমি নিজে কৈ মুখ্যমন্ত্ৰীক কৈছিলোঁ মই নিজে কৈ কৈছিলোঁ তেওঁৰ হাইলাকান্দি যিটো হেৰি কৰিছিল নিজে কৈ মুখ্যমন্ত্ৰীক কৈছে মুখ্যমন্ত্ৰী চাই দিম বুলি কৈছে কিন্তু মই আজি দিন পৰ্যন্ত চাই দিয়াটো হেক সীমাটো পোৱা নাই আৰু দুৰ্নীতি লিখিত কোনো হেৰি দিয়া নাই তেখেতে আৰে ভাই নিজে কৈছোঁ নিজে ৰিটাৰ্ণ দিছোঁ আজি PMI ঘৰৰ কাৰণে মই ৰিটাৰ্ণ দিছোঁ আমাৰ তাত কপি আছে মোৰ তাত এই যে PMI ঘৰলৈ যিটো লাগিছিল এই সন্দেশ সিঙৰ লগত গোটেই অসমৰ বিজেপিৰ ভোটাৰৰ লাভ হৈছে মোৰ একো নাই মোৰ কেইটা মানুহ আছিলে হাইলাকান্দি PMI ঘৰ 57,000 ঘৰ 57,000 ঘৰৰ মাজত 3 বছৰে 11টা ঘৰ কমপ্লিট হৈছে এইটো বিধানসভাত ৰেকৰ্ড আছে মই মিছা কোৱা নাই মই যিমানখিনি কথা পাতি আছোঁ তথ্য সহকাৰে পাতি আছোঁ আৰু এইবিলাক বস্তু যিটো তেওঁ এটা উদাহৰণ দিছে মই ঘৰ বিক্ৰী কৰিছোঁ মই এনেকুৱা বিক্ৰী কৰা নাই আৰু হাউচিঙৰ ব্যক্তিগত অভিযোগত নাযাব এতিয়া ঠিক আছে আপোনাৰ এইটো বাদ দিয়ক এইটো আপোনাক এলিগেশ্যন আনিছে ডিনাই কৰিছে সেইটো আৰু ব্যক্তিগত ঠিক আছে এই বাকী যিবিলাক বস্তু আছে এই যিবিলাক বস্তু তেওঁলোকে য'ত য'ত কৰিছে আজি পৰিমল শুক্লবৈদ্যই ফুলনদেৱীৰ দৰে ক'লে পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক মই ডকুমেণ্টাৰী তেওঁক প্ৰেছ মিট দি কৈছিলোঁ তেওঁ কৈছিলে প্ৰেছ মিট ৰেকৰ্ড আছিল পিছদিনা ৰেকৰ্ড সহ মই তেওঁৰ চালান সহ চব দি প্ৰেছ মিট কৰাৰ পিছত 6 মাহ পৰিমল শুক্লবৈদ্যই মাতা নাই সিদিনা মাতিছে যে আমি বিধানসভাৰ তথ্যবিলাক মিছা দিছোঁ সব তথ্য সঁচা এটা তথ্য আমাৰ মিছা নহয় যিমান দিছোঁ নিশ্চয় অধিক ফুকনাৰ এইটো প্ৰব্লেম মই কিশোৰ ভট্টাচাৰ্য আহিম এটা প্ৰব্লেম এতিয়া ৰবাৰ্ট বাদ্ৰাৰ যদি আমি কথা কওঁ মানে পলিটিকেল এই পাৰ্টিজ যিটো ব্লেম গেম ৰবাৰ্ট বাদ্ৰাৰ ধৰক আমি যদি কওঁ বিজেপিয়ে কয় যে জোঁৱাই লুটিলে এনেকুৱা তেনেকুৱা তেতিয়া তেওঁলোকে কনভিকশ্যনটো নিবিচাৰে মানে নিজৰ ক্ষেত্ৰত আহিলে কয় যে এলিগেশ্যন আৰু আনৰ ক্ষেত্ৰত এলিগেশ্যন আহিলে প্ৰুফ বুলি কোৱাটো বিচাৰে এই যিটো খেল তাৰমানে ধৰক কোনোবাই কংগ্ৰেছৰ এগেইনষ্টে যিটো এলিগেশ্যন আছে সেইটো প্ৰুফ হৈ গ'ল তাত আৰু কোৰ্টত যাব নালাগে কিন্তু বিজেপিৰ এগেইনষ্টে যিটো এলিগেশ্যন আছে সেইটো কোৰ্টত প্ৰুফ হোৱাৰ পিছতে আহিব লাগিব আমাৰতো যিমানখিনি হৈছে সেইটো কোৰ্টত দিয়া হৈছে অধিক ফুকনাৰ নাই আজি না ছাৰ মই একো কৰিছোঁ আজি চাওক APSC কেলেংকাৰী তদন্ত কৰি গোটেইখিনি কোৰ্টত দি দিয়া হৈছে অন্যান্য যিবিলাক বিষয়ত ইতিমধ্যে তদন্ত হৈছে গোটেইখিনি নি কিন্তু কোৰ্টত দিয়া হৈছে জাজমেণ্টটো কোৰ্টে দিব ফাইনেল ডিচিশ্যনটো কোৰ্টে ল'ব আমাৰ চৰকাৰৰ দায়িত্ব কি চৰকাৰক যেতিয়া কোৱা হয় যে আমুকটো ক্ষেত্ৰত এই ক্ষেত্ৰত অনিয়ম হৈছে অনিয়মটোৰ তদন্ত কৰি এই গোটেই কথাখিনি কোৰ্টত দিয়া এই কাম কিন্তু আমাৰ চৰকাৰে নিষ্ঠা সহকাৰে কৰিছে এই কথাটো শাসনত যিয়ে নাথাকে তেওঁলোকে সদায় শাসনত থকাসকলে তেওঁলোকৰ কথাটো ৰাইট বুলি ভাবে বাকীখিনি ক্ষেত্ৰত তেওঁলোকে এলিগেশ্যন বা তেওঁলোকৰ এইটো CBIটো দিব কিবা এনকুৱাৰী দিব বিভিন্ন কৰিব কিন্তু নিজৰ কথাটো এটা ছেফগাৰ্ড দিবলৈ চেষ্টা কৰে মই বিশেষকৈ আজি এটা সুযোগ পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই আপোনালোকৰ যাই অনুৰোধ কৰিব বিচাৰিছোঁ অন্ততঃ যিখিনি কথা ইতিমধ্যে এলিগেশ্যন আহিছে চিণ্ডিকেটে হওক বা দুৰ্নীতিৰ ক্ষেত্ৰত বা নিবনুৱাৰ ক্ষেত্ৰতে হওক এতিয়া চাওক গৰু চিণ্ডিকেট হৈছে অৰুণাচলৰ পৰা অনা বিদেশী মদৰ চিণ্ডিকেট হৈছে গুৱাহাটীৰ ৰেলৱে যিটো আছে তাত এটা চিণ্ডিকেট ইতিমধ্যে চলি আছে আজাৰা ৰেলত চিণ্ডিকেট চলি আছে
আনকি বালিৰ চিণ্ডিকেট চলি আছে, ছয়গাঁৱৰ পৰা আদি কৰি বিশাল বেল্টৰ বালিৰ চিণ্ডিকেট চলি আছে, ব্ৰহ্মপুত্ৰৰ মাটিৰ চিণ্ডিকেট চলি আছে। মই হয় নহয় কোৱা নাই, কিন্তু মই জানো আছে মোৰ তথ্য। কিন্তু মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, শক্তি বিভাগত সাংঘাতিক ধৰণৰ চিণ্ডিকেটো গৈ আছে, এমপ্লয়মেণ্টৰ চিণ্ডিকেট হ'ল, যিগৰাকীক 2006 চনৰ পৰা OSD হিচাপে ৰাখিছে, মই নামেই কৈছোঁ দিহিঙীয়া নামৰ ব্যক্তিগৰাকী, সেই OSD গৰাকী এজন চাব গ'লে তেওঁৰ সেইখিনি হিউমেন ৰিচোৰ্চৰ মানুহ নহয়, কিন্তু তেওঁ এপইণ্টমেণ্টৰ দিছে। আৰু তেওঁ বম্বেলৈ গৈ বম্বেৰ কোম্পানী এটাক এপইণ্টমেণ্টৰ দায়িত্ব দি পেলাই, আৰু অসমত আগতে ACB পৰা কৰা হয়। তেওঁলোকে পেপাৰ মই প্লিজ মই কথাটো কৈছোঁ, ই টেণ্ডাৰ কেনেকৈ চলে আমি জানো। এতিয়া গোটেই কথাখিনি প্ৰথম কথা হ'ল কি, এই বাহিৰৰ এইটো মই এনকুৱাৰী কৰাটো বিচাৰোঁ যে এই কোম্পানীবিলাকক চাকৰিৰ ইণ্টাৰভিউ পাতিব কিয় দিয়া হয়। এইকাৰণে দিয়া হয় কাৰণ সেই কোম্পানীবিলাক পতালৈকে মই মন্ত্ৰী হিচাপে কোম্পানীটো ক'ব পাৰোঁ 20 জন মোৰ কাৰণে ৰাখিবি তাত ব্যৱস্থা আছে। এই ব্যৱস্থাবিলাকৰ কাৰণে সকলোৱে আজিকালি কোম্পানীবিলাক দিয়ে, গভৰ্ণমেণ্টে নিজেই কিয় নকৰে? গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট আছে, গভৰ্ণমেণ্টৰ বিভিন্ন আছে, সকলোৱে নিজাববীয়াকৈ কৰে। এই গোটেইবিলাক কৰিব লাগে। গতিকে এই আৰু এটা সাংঘাতিক ধৰণৰ চিমেণ্ট চিণ্ডিকেট ইতিমধ্যে হৈছে। এই গোটেইবিলাকৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে এনকুৱাৰী দিয়াটো উচিত বুলি ভাবোঁ। এনকুৱাৰী নহয়, ACBত এনকুৱাৰী কৰা হ'ল, কিন্তু মানে আমাৰ আমাৰ ACSৰ ক্ষেত্ৰত এই যে APSCত কেলেংকাৰী হ'ল বুলি মানুহবিলাক ধৰিলে, কিন্তু APSC যাতে ভৱিষ্যতে কেলেংকাৰী নহয় তাৰ কাৰণে APSC চিষ্টেমটো ৰিফৰ্ম আজি কিয় কাৰণে ৰিফৰ্ম কৰা নহ'ল, এই কথাবিলাক স্পষ্ট নিশ্চয় ৰিফৰ্ম বিচাৰিছিল আৰু সময় হৈছে বিৰতিৰ। আৰু মই আকৌ কৈছোঁ যে আমি 2014 চনতো কৈছিলোঁ যে ৰাইজে চব জানে, ৰাইজে চব বুজি পায়, ব্যক্তিগতভাৱে আপোনাৰ জীৱনত কি হৈছে সিদ্ধান্ত আপোনালোকে ল'ব। বিৰতিৰ পিছত উভতি আহিম আৰু কেইগৰাকীমান বক্তা আছে। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি এইবাৰ নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ ওচৰত যাব বিচাৰিছোঁ। এতিয়া প্ৰমাণ কৰি চৰকাৰক দিয়াটোতো সম্ভৱ নহয় নিশ্চয় নহয়। এতিয়া যেতিয়া অভিযোগ এটা আহে, অভিযোগৰ এটা তদন্ত হ'ব লাগে। আমি নাগৰিকবিলাকে অভিযোগ যেতিয়া দিম ৰাজহুৱাভাৱে, এই অভিযোগটো সত্য হয় নে নহয় অসত্য, এই কথাটো মুখ্যমন্ত্ৰী কাৰ্যালয়ক যদি ইয়াক টাৰ্গেট কৰা হয়, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ইয়াৰ প্ৰতিবাদ বা স্পষ্টীকৰণ দিব লাগে। মোৰ অলপ অতি লাজ লাগিছে, হাঁহি উঠিছে যে কাশ্যপৰ বিৰুদ্ধে অভিযোগ দিছে আৰু কাশ্যপক নিৰ্দোষী সজাবলৈ গৈছে বিজেপি কাৰ্যালয়ৰ দুজন মুখপাত্ৰ। সেইটো মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিব লাগিছিল। তেওঁ মুখ্যমন্ত্ৰী ষ্টাফ, তেওঁ বিজেপিৰ অফিচ বিয়াৰৰ নহয়। কেনেকৈ তেওঁলোকৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিলে? এইটো আচৰিত। বিজেপি কাৰ্যালয়ৰ পৰা বিজেপি কাৰ্যকৰ্তা হয়, এইটো নাজানো, আপোনাক ক'ব লাগে। মোৰ কাৰ্যকৰ্তা হয়, ভাৰতীয় জনতা পাৰ্টি এজন কাৰ্যকৰ্তা। আমাৰ কাৰ্যকৰ্তাৰ ওপৰত আমাৰ বিশ্বাস আছে। ভাৰতীয় জনতা পাৰ্টি এইটো আপোনাক ঘোষণা কৰা নাই, আমাৰ দলৰ বিশ্বাস আছে। আজি মই প্ৰথম গম পালো দেই, বিশ্বাস আছে কাৰণে আমি শুনক, আজি প্ৰথম গম পালো। গতিকে আপোনালোকৰ ক'ত ক'ত কাৰ্যকৰ্তা দিয়া আছে আপোনালোকে এই কথাবিলাক অলপ জনাই দিয়ক। OSD কাশ্যপ প্ৰকাশ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হয়। সুভাষ দত্ত আমি নাজানো, মই কথাটো কৈছো যে আমি নাজানো আমাৰ কাৰ্যকৰ্তা দুৰ্নীতি নাই। তলৰ পৰা ওপৰলৈকে কোনো কাৰ্যকৰ্তা দুৰ্নীতি লিপ্ত নহয়। ঠিক আছে মানিছো, কিন্তু তেওঁ যে কাৰ্যকৰ্তা হয় এইটো অসমৰ মানুহে নাজানে। কিন্তু আপোনালোকৰ দলৰ সেইটো চৰকাৰী বিষয় বুলি আমি জানো, কাৰণ আপোনালোকৰ কাৰ্যকৰ্তা যদি কাৰ্যকৰ্তা হিচাপে থাকক। দ্বিতীয়টো কথা হ'ল, আজি শুনক আপোনালোকৰ কথাবিলাক বিজেপি মন্ত্ৰীবিলাকৰ কাৰ্যকৰ্তা হ'ব লাগিব, তেওঁলোকে দুৰ্নীতি লিপ্ত নহয়। তাৰমানে তেওঁলোকে অসমৰ মন্ত্ৰী নহয়, কোনো কাৰ্যকৰ্তা অসমৰ মন্ত্ৰী নহয়, অসমৰ জনমন্ত্ৰী নহয়, আজি বিজেপি ইউডিএফৰ মন্ত্ৰী নহয়। আপোনালোকৰ মন্ত্ৰীখিনি গৌৰৱেৰে জাতিটোক বচাই আছে, আমি মানি লৈছো। সেইটোত আমি ডিছপুটে কৰা নাই, আজি নহ'লে শেষে হৈ গ'ল। অলপ কেইদিনমান পিছত দাসগুপ্ত সেনগুপ্ত লিখিব লাগিব, আপোনালোকে সেইটো দিনলৈ ৱেইট কৰক। বিপ্লৱ দেৱ নহয়, বাংলাদেশৰ পৰা ইয়াৰে কেইটা মানুহ দাসগুপ্ত সেনগুপ্ত মানুহ নেকি? ভাৰতীয় নাগৰিক নহয় নেকি? নহয়, যিকেইটা বিদেশৰ পৰা আনিবলৈ লাগি আছে। দাসগুপ্ত সেনগুপ্ত মানে মিনিংটো কি কৈছে? আপুনি ক'লৈ দিছে? মই কৈছো বিপ্লৱ দেৱ ক'ৰ মানুহ, আৰু তাৰে যিখিনি হিন্দু মানুহ আছিল ট্ৰাইবেল, তেওঁলোকে পাহাৰত গৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক কিয় হ'বলগীয়া হৈছে? মই ইয়াতে সেইকাৰণে ভাৰতীয় নাগৰিক বঙালী হওক, ভাৰতীয় মানে আমি অসমীয়া ভাৰতীয় ডক্টৰ কাশ্যপ প্ৰকাশৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন। ৰাইজে বিচাৰ কৰিব। মানে এতিয়া কথা হ'ল কি, নহয় এওঁতো তৰ্কতে লাগি গ'ল নহয়। এতিয়া আজি আপোনালোকে এই কথাটো জানে, আপোনালোকে আজি বিৰাট আমাক নিৰাপত্তা দি আছেতো এইখন চৰকাৰে। নিৰাপত্তাটো আছে। এই যে ৭০,০০০ বিদেশী নোহোৱা হৈ গ'ল,
ক'ত বা তেওঁলোকে ডকাইতি লুণ্ঠনত লাগি গৈছে ক'ত 70,000 বিদেশী নাগৰিক আদালতে চিনাক্ত কৰাৰ পিছত নোহোৱা বুলি এফি দিহে 1 লাখ হ'ব নাই 70,000 বুলি দিছে আজি ঘটনা নেকি নহয় এতিয়া এই যে বিদেশী এই আদালতে প্ৰমাণ কৰা অকল নাই আমাৰ চৰকাৰৰ দিনৰ ঘটনা নেকি এতিয়া হোৱা ঘটনা আমাৰ চৰকাৰৰ দিনৰ ঘটনা আপোনালোকৰ চিফ ছেক্ৰেটাৰী এফিডেভিট দিছে আপোনালোকে চিফ ছেক্ৰেটাৰী এফিডেভিট দিছে গভৰ্ণমেণ্ট এটা কণ্টিনিউয়াছ ক্ৰেডিট ল'ব আপোনালোকে গভৰ্ণমেণ্টে নোৱাৰে আপোনালোকে তাৰমানে কয় আমি বগীবিল বনালো আমি সেইটো কণ্টিনিউয়াছ প্ৰচেছ বগীবিল আমি সম্পূৰ্ণ কৰিছো যেতিয়া আপোনালোকে এইকেইটা আপোনালোকে এৰি দিছে আমাৰ চৰকাৰৰ মানুহে চাই আছে মানে কথা হ'ল ইয়াতে বিতৰ্ক নহয় মানুহে চাই আছে যিখিনি আমাৰ আবেগ জাজমেণ্ট দিব আপোনাৰ জাজমেণ্টৰ ওপৰত ভিত্তি যেতিয়া কৰে আমাৰ তাত ক'ব একো নাই আজি এজিপিকো জাজমেণ্ট দিছিল ৰাস্তাত কি অৱস্থা হৈছে আপোনালোকে দেখিছে এজিপিৰ অৱস্থাটো সেই অৱস্থালৈ এটা সময়ত যাতে নাযায় আমি এইটো বিচৰা নাই সেইকাৰণে আমি দেখুৱাই দিছো কিশোৰ ভট্টাচাৰ্য তাৰপিছত মই মানে ইয়াত আমাৰ সুভাষদত্ত ডাঙৰীয়াই কৈছে যে ট্ৰেন্সপাৰেণ্টলি হৈছে নিয়োগৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিদিন কাকতৰ 7 মাৰ্চত তালিকা সহ ওলাইছে আৰু তাক আজিলৈকে বিজেপিয়ে দলে বা চৰকাৰে তেওঁলোকে চিম্পলি ডিনাই কৰি থৈ দিছে কিন্তু এইসকল নহয় বুলি চন্দ্ৰমোহন পাটোৱাৰী ভাবিব আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ পত্নী 11জন মানুহ আছে যিসকল বিজেপিৰ প্ৰত্যক্ষভাৱে বিজেপিৰ নেতা মানুহৰ ভিতৰত অকল বিজেপিৰ মানুহখিনিহে মেধা নেকি যদি 2-4জন মেধাসম্পন্ন মানুহ নিশ্চয় থাকিব পাৰে কিন্তু 2 নম্বৰ কথাটো মই নৱদলৰ পাৰ্টটো আহাই নাই নৱদলৰো তেনেকৈ এখন দীঘলীয়া তালিকা আছে 2 নম্বৰ এপিডিচিএলৰ যিটো সংঘটিত ঘটনা এপিডিচিএলৰ কথাটো চাব ক্ৰুচিয়েল 23 মেলৈ কোড অফ কণ্ডাক্ট আছে মই ধৰি লৈছোঁ তেওঁলোকে স্পেচিয়েল পাৰ্মিশ্যন লৈছে মই লৈছে নে নাজানো চিফ ইলেক্টৰেল অফিচাৰৰ পৰা কিন্তু তেওঁলোকে লৈছে যদি লৈছে ইতিমধ্যে কিন্তু বিজেপিয়ে চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনত কৰ্ণাটকৰ চেম ঘটনা এটাৰ ক্ষেত্ৰত এটা অভিযোগ দিছে যে আপ টু 23 মে কোনো ধৰণৰ ইণ্টাৰভিউ কোনো ধৰণৰ এপইণ্টমেণ্ট কোনো ধৰণৰ গুৰুতৰ বা সিদ্ধান্ত কোনো চৰকাৰক ল'ব দিব নোৱাৰে বুলি কৰ্ণাটক চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰীয় দিছে আচ্ছা এতিয়া এই সময়ছোৱাত এপিডিএছএলৰ মন্ত্ৰী অৰ্থাৎ শক্তি মন্ত্ৰী হ'ল তপন গগৈ ডাঙৰীয়া তপন গগৈ সময়টো চাব আৰু উদ্দেশ্যটো তাত আচল উদ্দেশ্যটো লুকাই তপন গগৈ ডাঙৰীয়া এগৰাকী প্ৰাৰ্থী 23 মেত ৰিজাল্ট ওলাব শপত লওঁতে হয়তো 23 মে পাৰ হৈ যাব বা জুন পাবগৈ এই সময়ছোৱাত ইমান ততাতয়া কি হ'ল যে সহস্ৰাধিক পোষ্টৰ এগেইনষ্টে এই ধৰণৰ এটা নিশ্চয় উত্থাপন হয় নিশ্চয় 10 বছৰ কেজুৱেলত খটা মানুহো তাত আছে যিসকলক আচলতে সেইকাৰণে এইবিলাকে সন্দেহৰ উদ্ৰেক কৰিছে আৰু কংগ্ৰেছৰ এই ক্ষেত্ৰত মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই বিৰতি লৈ লৈছো তাৰপিছত দুলাল বৰা ডাঙৰীয়া আছে ক'বলৈ হয় উভতি আহিছোঁ বিৰতিৰ পিছত আমি প্ৰায় শেষ অংকলৈ আহিছোঁ দুলাল বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি এই গোটেই বিষয়টো আপুনি উত্থাপনো কৰিছে অভিযোগ কৰিছে কিবা এটা দেখিছে নেকি যে কিবা এটা ফল পোৱা যাব পাৰে অসমৰ ৰাইজৰ পৰা নে আমি কেৱল অভিযোগে উত্থাপন কৰি যাম চাওক এতিয়া মই মানে প্ৰথমতে মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয় গতিকে মই নিৰপেক্ষভাৱে এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই মজিয়াৰ পৰাই অনুৰোধ জনাম যে যদি তেখেতৰ নিকা ভাৱমূৰ্তি মানে বৰ্তাই ৰাখিবলৈ মন আছে তেতিয়াহ'লে তেখেতে এই যি 3টা মানে ইণ্টাৰভিউ কথা মই ক'লোঁ সেই ইণ্টাৰভিউকেইটা অন্ততঃ স্বচ্ছ হোৱাটোৰ চেষ্টা কৰক আৰু 2 নম্বৰ কথা যিজন কাশ্যপৰ কথা মই আপোনাক বাৰে কৈ আহিছোঁ এই জয়প্ৰকাশ কাশ্যপৰ ঠিক আছে তেওঁৰ বিৰুদ্ধে এনকুৱাৰী কৰক এনকুৱাৰী নোলালে তেওঁক আকৌ লগত ৰাখক কিন্তু যেতিয়ালৈকে এনকুৱাৰী নহয়
তেতিয়ালৈকে অন্ততঃ তেওঁক, কাৰণ যিহেতু এটা কেছ যদিও হয় কেতিয়াবা এজন মানুহৰ, তেওঁক পুলিচে এৰেষ্ট সেইকাৰণে কৰে যে তেওঁ মানে এভিডেন্সবোৰ ডেষ্ট্ৰয় কৰিব পাৰে, কাৰণ এই কথাটো দীপক শৰ্মা বা আমাৰ নিকিত দাই ভালকৈ জানিব। তথাপিও মই মানে যে এই কথাটো মোৰ পৰা এইকাৰণে ক'ম যে মুখ্যমন্ত্ৰী মহোদয়ক মই, কাৰণ আমিও ভাবিছিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন নিকা ভাৱমূৰ্তি মানুহ, গতিকে তেখেতৰ লগত অন্ততঃ নিকা ভাৱমূৰ্তিৰে এই থাকক, আৰু সেই নিকা ভাৱমূৰ্তি কিন্তু যে যদি তেখেতে বৰ্তাই ৰাখিব নোৱাৰে তেতিয়াহ'লে কিন্তু 2019 চনত অসমৰ মানুহে কিন্তু তেখেতক পুনৰ প্ৰত্যাখ্যান কৰিব। কাৰণ আজি আপুনি যদি আমি চাওঁ যে বৰ আশাৰে AGP চৰকাৰখন আহিছিল, কিন্তু সেই AGP চৰকাৰ কিন্তু প্ৰফুল্ল মহন্তৰ ভুলৰ কাৰণে মানে বিভিন্ন সময়ত এইখিনি তেওঁ নৎসাত হৈ গ'ল। গতিকে এতিয়াও মই আশা কৰিম যে অন্ততঃ প্ৰফুল্ল মহন্তৰ নিচিনা অৱস্থা যাতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নহয়, কাৰণ তেখেতে এতিয়াও সময় থাকোঁতে, কাৰণ এতিয়াও তেখেতৰ হাতত 2 বছৰ সময় আছে, কাৰণ 3 বছৰ হওঁ অৱস্থা হৈছে, হয়তো একেবাৰে পুৰা 3 বছৰ হোৱা নাই, 2-1 দিন হয়তো বাকী আছে, গতিকে বা কেইদিন। এতিয়া মই অনুৰোধ জনাম যে অন্ততঃ তেওঁ ছমাহটো একো কাম নহয়, সেইবোৰ মানে তেওঁলোকে ইলেকশ্যনত লাগি থাকিব, অন্ততঃ 1.5 বছৰে তেওঁ জনসাধাৰণৰ এই বস্তুটো আহ্বান জনাইছে। শেষত আমি অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ এডিটৰ্ছ ভিউৰ বাবে শেষবাৰৰ বাবে যাব বিচাৰিছোঁ। সেইকাৰণে সকলোৱে আমি ক'বলৈ বাধ্য হৈছোঁ যে এইবোৰ ভুৱা প্ৰতিশ্ৰুতি, এইবোৰ হৈছে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ ৰাজনীতি। মানুহক এটা কি ক'লে তেওঁলোকে নিজেই আজি নাজানে হয়তো, কাৰণ তেওঁলোকে প্ৰতিটো বিষয়ত তেওঁলোকৰ যিবোৰ ইস্তাহাৰ আছিলে বা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে সেইবোৰ ভংগ কৰি গৈ আছে। তেওঁলোকে সেইবোৰতো মনাই নাই, সেইবোৰ ৰূপায়ণ কৰিবলৈ যোৱাই নাই, বৰং কিছুমান নতুন নতুন বিষয় আনি অসমীয়া সমাজখন, অসমৰ সমাজখন অস্থিৰ কৰি তুলিছে। গতিকে নিবনুৱা সমস্যা এটা গুৰুতৰ বিষয়। যোৱাবাৰ সকলোৱেতো আৰু হিন্দুত্বৰ কাৰণে ভোট দিয়া নাছিলে বিজেপিক, ভাবিছিলে যে বিদেশী মুক্ত হ'ব, নিবনুৱা সমস্যাৰ সমাধান হ'ব, কিন্তু নিবনুৱা সমস্যাৰ সমাধান হোৱা বাদেই বৰং নিবনুৱা সমস্যাই আৰু গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এইবোৰ তথ্য পাতি ওলাই পৰিব, চৰকাৰী তথ্য পাতি। কিন্তু তাতোতকৈ ডাঙৰ কথা হৈছে যে যিকেইটা চৰকাৰী চাকৰিৰ কাৰণে ইতিমধ্যে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে, তাত বাহিৰৰ কোম্পানীক দিয়া নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে, পৰীক্ষাৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়া হৈছে, আৰু মানুহৰ এটা ধাৰণা দিয়া হৈছে বাহিৰে বাহিৰে যেন সকলো খুব পৰিষ্কাৰ ধৰণে মুক্তভাৱে যেন অনুষ্ঠিত হৈছে, কিন্তু দেখা গৈছে যে তাত মন্ত্ৰীৰ বা উচ্চপদস্থ বিষয়া, বিশেষভাৱে মন্ত্ৰীৰ অঙহী বঙহী এইবিলাকে চাকৰি পাইছে। গ্ৰাম উন্নয়নৰ যিটো নিযুক্তি হ'ল, আগৰ যিবোৰ নিযুক্তি কেলেংকাৰী আছিলে তাক চেৰ পেলাইছে। একোটা এটা পৰিয়ালৰ, বিজেপি মানুহৰ পৰিয়ালৰ নেতাপালি নেতাসকলে বা মন্ত্ৰীৰ অঙহী বঙহীয়ে যি ধৰণে চাকৰি পাইছে, ই ভাবিলে মানে ইয়াৰ এখন আধুনিক সমাজত বা সভ্য সমাজত এনেধৰণৰ উদাহৰণ, গণতান্ত্ৰিক সমাজত বিশেষভাৱে উদাহৰণ বিচাৰি পাবলৈ নাই। এনেকুৱা কাম কেনেকৈ কৰিব পাৰে তেওঁলোকে? গতিকে আমি আটাইকেইটা বিভাগত দেখিলোঁ যে তেওঁলোকে এইবোৰ স্বচ্ছতাৰ নামত তেওঁলোকে আচলতে নিজৰ স্বাৰ্থ পূৰণ কৰিছে আৰু নিবনুৱাসকলক চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। ইয়াৰ বিৰুদ্ধে আমি দাবী কৰোঁ যে নিবনুৱাসকলক নিবনুৱা ভাত্তা দিব লাগে, কিন্তু আজি নিবনুৱাসকলক চৰম প্ৰতাৰণা কৰিছে। যিকেইটা চাকৰি আছে তাকো তেওঁলোকে ভগাই মেলি আৰু মুকলি বজাৰ বহিছে টকা পইচা, সকলোৱে জানে। এইবোৰতো আৰু কোনো প্ৰমাণ দিয়াৰ কথা নহয়। চাকৰি যে বিক্ৰী হৈছে মুকলি বজাৰত, এই কথা আৰু প্ৰমাণ দিবলৈ নাই, প্ৰাৰ্থীসকলে ক'ব, কিন্তু তেওঁলোকে ভয় কৰে, কাৰণ এতিয়া চৰকাৰ যিহেতু জড়িত থাকে তেওঁলোকে ভয়ো খায়, কাৰণ তেওঁলোকৰ নিজৰ জীৱনৰ কথা আছে, ভৱিষ্যতৰ কথা আছে। গতিকে এই চৰকাৰৰ শূন্য শেষ মন্তব্য আটাইৰে ল'ম, কিন্তু তাৰ আগত এটা ভিজুৱেল দেখুৱাব বিচাৰিছোঁ। যিটো অভিযোগ, যিটো ভিজুৱেলত যিগৰাকী ভুক্তভোগী আপোনালোকে দেখিব এতিয়া, 2খন ভৰিত প্লাষ্টাৰ, আৰু অভিযোগ যিটো উত্থাপন তেখেতৰ মুখেৰে যিটো অভিযোগ আছে গোটেইখিনি আমি দেখুৱাব নোৱাৰিম, সময় কম আছে। যিটো অভিযোগ উত্থাপন কৰিছে, চিণ্ডিকেটৰ ধন নিদিয়াৰ বাবে এইদৰে প্ৰহাৰ কৰি মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰিম, যদি এই যিবিলাক সিন্ডিকেট চলি আছে এইটো অলপ তেওঁ যদি ইনিচিয়েটিভ লয় তেতিয়াহ'লে বন্ধ হৈ যায়। তেওঁক ডাকত ৰাখিছে কোনোবাই, ৰাখি পেলাই এইবিলাক কাম হৈ আছে। আজিৰ দিনতো সেম সিন্ডিকেট চলি আছে, সাৰৰ সিন্ডিকেট, সুপাৰীৰ সিন্ডিকেট সব চলি আছে। নিশ্চয়, কিন্তু চেষ্টা কৰিলে পাৰে। দুলাল বৰা ডাঙৰীয়া, খুব 10 ছেকেণ্ড সময়। এই গোটেই বিষয়টোত মই এটা বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে তেওঁৰ কাৰ্যালয়ত যিগৰাকী বিষয়াই বিভিন্ন সময়ত সেই পইচা লোৱাৰ অভিযোগ আছে, গতিকে সেই বিষয়াজনক অনতিপলমে মানে তাৰ পৰা আঁতৰাব লাগে, আৰু পিপাৰ চিনিয়াৰ নিচিনা যিজন মানুহক APDCL চেয়াৰমেন দিছে সেই মানুহজনক অনতিপলমে মই এইটোৱে ক'ম, এতিয়া আৰু চৰকাৰখনে নিকা আৰু স্বচ্ছতাৰ কথা
কথা কৈ লাভ নাই এতিয়া যিবোৰ অভিযোগ উঠিছে ৰাইজৰ কাম হ'ল অভিযোগ আনা প্ৰাৰ্থীসকলে যেতিয়া নিজে অভিযোগ দিছে চাকৰি প্ৰাৰ্থীসকলে সিন্ডিকেটৰ মানুহে দৃশ্য দেখুৱালে আপোনাৰ ইয়াৰ পিছতো যদি কয় স্পেচিফিক অভিযোগ আনক তেনেহ'লে আৰু ৰাইজে কি কৰিব ৰাইজৰ কামটো প্ৰশাসন কোনে চলাইছে প্ৰশাসন চলাইছে চৰকাৰখনে গতিকে চৰকাৰৰ দায়িত্ব এতিয়া যে এই অভিযোগবিলাকৰ ওপৰত ব্যৱস্থা লয় সুভাষ দত্ত ডাঙৰীয়া চাওক যে ভাৰতীয় জনতা পাৰ্টীৰ ক্ৰমবৰ্ধমান যিটো জনপ্ৰিয়তা তাত শংকিত হৈ এতিয়া বিভিন্ন ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে বিভিন্ন ধৰণৰ অভিসন্ধি ৰচনা কৰা হৈছে উদ্দেশ্যপ্ৰণীতভাৱে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা হৈছে আৰু এই ধৰণৰ যিবিলাক অপপ্ৰচাৰ এই অপপ্ৰচাৰবিলাকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাৱমূৰ্তি ম্লান কৰিব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা অব্যাহত আছিল বৰ্তমানো আছে আৰু ভৱিষ্যতলৈও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা অব্যাহত থাকিব কোনো ধৰণৰ সিন্ডিকেট কোনো ধৰণৰ অনিয়ম ৰাজ্যখনৰ হ'বলৈ দিয়া নহ'ব আমাৰ চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই অনিয়মবিলাক ৰোধ কৰা হ'ব আৰু সকলোকে মই এটাই অনুৰোধ কৰিছোঁ যে গঠনমূলক সমালোচনা কৰক তাত কোনো আপত্তি নাই কিন্তু মনে সজা ভিত্তিহীন উদ্দেশ্যপ্ৰণীত এনেধৰণৰ অপপ্ৰচাৰ আমাৰ সুভাষৰ কথাখিনি শুনি ভালো লাগিছে কিন্তু পিছত সেইখিনি প্ৰশ্ন নিজেই বিশ্লেষণ কৰি ল'ব যে আমি প্ৰকৃততে কিয় ক'বলগীয়া হৈছে পৰিৱেশটো কিয় হৈছে নিজে বিশ্লেষণ কৰিলে গম পাব আমাৰ কথাটো হ'ল যে যিবিলাক আমি অভিযোগ আনিছোঁ প্ৰতিটো অভিযোগৰ ক্ষেত্ৰত বিশেষকৈ সিন্ডিকেটে অসমৰ জনগণক জৰা কলা খুৱাইছে সেইটো বন্ধ হ'ব লাগে দুৰ্নীতি নহয় এতিয়া আপোনাৰ মতে না আমি কৈছোঁ আপোনালোকক কৈছোঁ আপোনালোকে সেইটো কি লয় আপোনালোকৰ সিদ্ধান্ত ৰাইজে ইয়াৰ পিছত সিদ্ধান্ত দিব এতিয়া আপোনাৰ শেহতীয়াভাৱে অসমত যিটো আইন শৃংখলা বিঘ্নিত হ'ব ধৰিছে হত্যা ধৰ্ষণ লুণ্ঠন সাংবাদিকৰ ওপৰত অত্যাচাৰ আৰু যোৱাকালি আপোনালোকে দেখিছে HPCৰ বিষয়াই আত্মহত্যা কৰিবলৈ নিচিনা পৰিস্থিতি হৈছে এই কথাবিলাক কিন্তু আপোনালোকে গুৰুত্ব দিব লাগে অইন ক্ষেত্ৰত কোৱা নাই মই নিযুক্তি ক্ষেত্ৰত তাত কেলেংকাৰী হ'ব নোৱাৰে তাৰ কাৰণে মই অনুৰোধ কৰিম ষ্টেট গভৰ্ণমেণ্টখনক তেওঁলোকে ৰাজ্যিক মকল পৰিষদ এখন গঠন কৰক আৰু প্ৰত্যেক সময়ে তেওঁলোকে এপইণ্টমেণ্ট ইণ্টাৰভিউ পাতক আৰু সেই ইণ্টাৰভিউ পৰা ষ্টকত থাকিব তাৰ পৰা ডিপাৰ্টমেণ্টবিলাকে লৈ যাব ইণ্ডিভিজুৱেল ডিপাৰ্টমেণ্টক এই ধৰণৰ কেলেংকাৰী কৰাৰ সুযোগ দিব নালাগে সেইকাৰণে ৰাজ্যিক মকল পৰিষদ এখন গঠন কৰি এই দুৰ্নীতিমুক্ত নিকা এই মানে নিযুক্তি প্ৰক্ৰিয়াটো তেওঁলোকে নিশ্চয় এইসমূহ অভিযোগ আছিল প্ৰত্যুত্তৰো দিয়া হ'ল চৰকাৰী তৰফৰ পৰা ৰাইজে শেষত সিদ্ধান্ত মই সদায় কওঁ যে ৰাইজে সদায় সিদ্ধান্ত ল'ব আপুনি যদি অফিচ কাছাৰীত গৈছে দুৰ্নীতি কমিছে আপুনি গম পাব আৰু যদি কমা নাই আপুনি তাৰ সাক্ষ্য বহন কৰিব মই দীপক শৰ্মাই বিদায় লৈছোঁ সিদ্ধান্ত ল'ব অসমৰ ৰাইজ যথেষ্ট স্মাৰ্ট ধন্যবাদ